ইয়াৰ ওপৰতে আৰু যাতে আপোনালোকে যিখিনি আপোনালোকৰ লগত যিখিনি টপিক আলোচনা কৰা হৈছে এই টপিকখিনি যাতে আপোনালোকে অকণমান হ'লেও নিজে যাতে ৰিচাৰ্চ কৰে গাড়ীটা কিয়নো যি মানে যেনেধৰণে আমি আলোচনা কৰি আছো যেনেকৈ আমি কেইবাদিন ধৰি আমি আলোচনা কৰি আছো হয়তো চাওক যি প্ৰকাৰ আপোনালোকক মই আলোচনা কৰিছো হয়তো আপোনালোকে বুজি পোৱাত অকণমান অসুবিধা হ'ব পাৰে গাড়ীত চ' গতিকে কি আপোনালোকক এদিন সময় দিয়া হ'ব যাতে আপোনালোকে কি যিমান প্ৰশ্ন আছে আপোনালোকে মোক প্ৰশ্ন কৰিব পাৰে তো যি কি নহওক যোৱাকালি জাষ্ট অকণমান ৰিকেপ কৰিবলৈ বিচাৰিছো অকণমান ৰিকেপ কৰিব বিচাৰিছো যোৱাকালি আমি কি কি আলোচনা কৰিলো ফাৰ্ষ্ট আমি আলোচনা কৰিলো যোৱাকালি about candlestick so যোৱাকালি আমি আলোচনা কৰোঁতে পাইছিলো যে কি candlestick actually কি কৰে candlestick এ কোনবিলাক ইনফৰমেশন ডিসপ্লে কৰে হে অলৰেডি আমি যোৱাকালি ডিসকাস কৰিলো নেক্সট আমি পাইছিলো কি চাৰ্ট প্যাটাৰ্ন ৰাইট ওকে নেক্সট আমি পাইছিলো কি ইন্ডিকেটৰ কেনেকৈ কাম কৰে কেনেকৈ ট্ৰেডিং ভিউত লয় গাড়ীত তো আজি সেইখিনি আমি প্ৰেক্টিকেল কৰিবলৈ গৈ আছো গাড়ীত নেক্সট হৈছে কি আমি আৰু শিকিছিলো কি ট্ৰেডিং টুল কি হয় টাইম ফ্ৰেম কি হয় গাড়ীত দেন আৰু আমি শিকিছিলো যে আপ ট্ৰেন্ড কোনবিলাক হয় আপ ট্ৰেন্ড কাক বুলি কয় ডাউন ট্ৰেন্ড কাক বুলি কয় সাপোৰ্ট আৰু ৰেজিষ্টেন্স কোনবিলাক হয় ঠিক আছে তো আজি আমি অকণমান সময়ৰ বাবে আপোনালোকৰ লগত কি আলোচনা কৰিবলৈ গৈ আছো নেক্সট হৈছে কি নেক্সট আমি শিকিছিলো কিছুমান মোষ্ট ইম্পৰ্টেন্ট প্যাটাৰ্ন এইখিনি যিমানখিনি ইয়াত দিয়া আছে না স্যাৰ এই যিমানখিনি দিয়া আছে ইয়াত এই সকলোখিনি কি হয় প্যাটাৰ্ন হয় গাড়ীত দুইটা ক্যান্ডেলস্টিক বা এটাতকৈ অধিক বা দুইটা বা তিনটা ক্যান্ডেলস্টিক বনে কিনে কি এটা ক্যান্ডেলস্টিক প্যাটাৰ্ন বনে আকৌ কৈছো দুইটা বা তিনটা ক্যান্ডেলস্টিক লগ লাগি এটা কি বনে এটা প্যাটাৰ্ন বনে আৰু সেই প্যাটাৰ্নটোৰ এটা নাম আছে কিন্তু সেই প্যাটাৰ্নটোৰ নাম জানি একো লাভ নাই যেতিয়ালৈকে আমি ইয়াৰ কাৰণ নাজানো গাড়ীত সো কি প্যাটাৰ্নটো বনাৰ পিছফালে লজিক কি হয় প্যাটাৰ্নটো বনাৰ পিছফালে কাৰণ কি হয় গাড়ীত আৰু ক'ত বনিব লাগে সাপোৰ্টত বনিব লাগে নে ৰেজিষ্টেন্সত বনিলে কাম আহিব নে সাইডৰ মাৰ্কেটত বনিলে কাম আহিব এই সকলোখিনি কি আমি ইয়াত চাবলৈ গৈ আছো বা এইখিনি এইখিনি আমি জনা বহুত ইম্পৰ্টেন্ট হয় নেক্সট আৰু এটা মই আপোনালোকক কৈছো যে যিমানখিনি মই আপোনালোকক ক্যান্ডেলস্টিক প্যাটাৰ্ন দিছো এই প্যাটাৰ্নখিনিয়ে হৈছে আপোনাৰ এটা কি ট্ৰেড কৰা এটা কি ট্ৰেড কৰিব কাৰণে আমাক আপোনাক কি বুলি কয় এইটো সহায় কৰিব হেল্প কৰিব আকৌ এবাৰ ৰিপিট কৰিছো যিমানখিনি ক্যান্ডেলস্টিক মই আপোনালোকক দিলো বা যিমানখিনি ক্যান্ডেলস্টিক প্যাটাৰ্ন আপোনালোকৰ লগত যোৱাকালি আলোচনা কৰিলো আজিও অকণমান মই আপোনালোকক প্ৰেক্টিকেল শ্ব কৰিবলৈ গৈ আছো কেনেকৈ ই কাম হয় আৰু এইখিনি যদি আপোনালোকে শিকি লয় বা এইখিনি যদি ইয়াৰ ওপৰত যদি আপুনি ইয়াৰ ৰিজনটো বুজি পায় বা এই প্যাটাৰ্ন বনাৰ পিছফালৰ সাইকোলজি কি হয় প্যাটাৰ্ন বনাৰ পিছফালৰ যিটো কাৰণ হয় বা এইটো যদি আমি এবাৰ বুজি লওঁ জানি লওঁ তেন্তে কি আমি ট্ৰেডত হয়তো আমাৰ আপোনাৰ উইনিং পাৰ্চেন্টেজ হয়তো অকণমান ইনক্ৰিজ কৰাৰ এটা সম্ভাৱনা থাকে কিন্তু চাওক যিমানেই আপোনালোকক মই কি পইণ্ট দিম বা যিমানেই মই আপোনালোকক কি বুলি কয় বিলাক ষ্ট্ৰেটেজি মই আলোচনা কৰিম মই এইটো কোৱা নাই যে প্ৰতিটো ষ্ট্ৰেটেজিতে 100% কাম কৰিব সেইটো নহয় ৰাইট মানে এনেকুৱা এটা কোনো কোতে ক'ব নোৱাৰে যে কোনোৱে দিব নোৱাৰে যে এই প্যাটাৰ্নটো 100% কাম কৰিব বুলি জাস্ট আমি এটা কি প্ৰেডিক্ট কৰিব পাৰো জাস্ট আমি এটা আমি জাস্ট এনালাইসিস কৰিব পাৰো জাস্ট আমি ভাবিবহে পাৰো যে ট্ৰেন্ডটো কি ওপৰত যাব পাৰে কিন্তু চাওক কিন্তু যদি আপুনি সিহঁতৰ ওপৰত অধ্যয়ন কৰে বা যদি আমি এই ক্যান্ডেলস্টিক প্যাটাৰ্নৰ ওপৰত অধ্যয়ন কৰো হয়তো আমাৰ উইনিং পাৰ্চেন্টেজটো সেই এষ্ট্ৰলজি বিলাকতকৈ আমাৰ বহুত গুণেই কি হ'ব বেছি হ'ব গাড়ীত সাপোজ এনেকুৱা নহয় যে কি সাপোজ কোনোবাই আহিলে সুধিলে যে কি কওকচোন বাৰু এটা পইচা উলিয়ালে ধৰিলে কি মানুহে হেড না তেল কওক তেল কিয়নো যদি তেল হয় ট্ৰেনটো ওপৰত যাব যদি হেড হয় ট্ৰেনটো তলত যাব গাড়ীত না তো তেনেকুৱা বিলাক আমি কি প্ৰেডিক্ট কৰিলে কেনে নহব গাড়ীত আমি ষ্টাডি কৰি কেনে যিটো আমি ইনফৰমেশন পাম এই ষ্টাডি কৰি কেনে যিটো আমি টেকনিকেল ইনফৰমেশন পাম সো গাড়ীত না সো সেইবিলাক সেই ইনফৰমেশন বিলাক লোৱাৰ পিছতহে আমি কি ট্ৰেডটো প্লেস কৰিব পৰা যায় বা কৰিম গাড়ীত সো
যদি আপুনি উইদাউট ইনফরমেশন বা যদি আমি যদি আমি আজি উইদাউট ইনফরমেশন বা যদি আমি আজি উইদাউট স্টাডি যদি আমি ট্রেড কৰিবলৈ গৈ আছো চাওক আপোনাৰ বা যিটো আমাৰ পইচা আছে যিটো ক্যাপিটাল আছে কাইলৈ আপোনাৰ ক্যাপিটালটো 100% নাইকিয়া হৈ যোৱাটা 99% চান্স বা সম্ভাৱনা আছে গট ইট ওকে সো কিয়নো মার্কেটত যিমানজন ব্যক্তি আছে ইনক্লুডিং আস আমাক ধৰি কেনে আপুনি বা মই আজি এই মার্কেটত অহা বা যোৱা মেইন কাৰণটোৱে হৈছে কি আমি ইয়াৰ পৰা 1 টকা যাতে আমি ইনকাম কৰো এক্স্যাক্টলি প্ৰত্যেকজন ব্যক্তি এই মার্কেটত আহে কি পইচা 1 টকা ইনকাম কৰিব কাৰণে এটা কোম্পানীও আহে যাতে তেখেতৰ কি ইনকামটো কি হয় বাঢ়ে Got it, na? So, কিন্তু মার্কেটত বা এই কোম্পানী যিমানেই ব্যক্তি আহে বা এই মার্কেটত যিমানেই ব্যক্তি আহে কোনো এজন ব্যক্তি নহয় যে কি মোৰ পইচাখিনি মই হেৰাবলৈ আহিছো কোনো এনেকুৱা ব্যক্তি নাই এই মার্কেটত অহা যিমানজন ব্যক্তি আছে প্ৰত্যেকজন ব্যক্তি কি ইয়াৰ পৰা ইনকাম কৰিবলৈ আহিছে সো গতিকে চাওক দ্যাট মিন্স মানে কি আপোনাৰ যদি প্ৰফিট হৈছে কাৰোবাৰ লছ হৈছে আৰু মোৰ যদি লছ হৈছে কাৰোবাৰ প্ৰফিট হৈছে কিন্তু মার্কেটে কি কৰে সদায় কি কৰে জানে বৰখি দৰে আমাক প্ৰথমতে দিব তাৰপৰা আমাক ধৰি কেনে লৈ যাব মানে আমাক সেকেন্ডত আমাৰ ক্যাপিটাল কমপ্লিটলি নাইকিয়া বা জিৰো কৈ দিব পৰা এটা ষ্ট্ৰেটেজি বা হয়তো জিৰো হৈ যাব পৰা এটা সম্ভাৱনা আছে এই মার্কেটত গট ইট না সো আৰু ইয়াৰ Yes, so okay, so সকলোকে কৈ okay, sorry. আৰু এটা কথা ক'ব বিচাৰিছো মই আপোনালোকক এই মার্কেটটো কোনো জুৱা নহয় গট ইট না এই মার্কেটটো কোনো জুৱা নহয় কোনো গেম্বল নহয় যিসকল ব্যক্তিয়ে উইদাউট স্টার্টিং কাম কৰে পইচা লগাই দিয়ে যায়গৈ পইচা লগাই দিয়ে যায়গৈ গাড়ী বিকি দিয়ে বাইক বিকি দিয়ে ঘৰ বিকি দিয়ে গট ইট না সেইসকল ব্যক্তিৰ কাৰণে হয়তো এইটো এটা বহুত বেয়া প্লেটফৰ্ম হয় এটা জুৱাৰ সিহঁতে বনাই দিছে কিন্তু এটা জুৱাৰ নহয় এই প্লেটফৰ্মটো জানেনে স্যাৰ সকল এই প্লেটফৰ্মটো গোটেই দুনিয়া এই প্লেটফৰ্মত পইচা আছে এই ষ্টক মাৰ্কেটৰ ট্ৰেডিংত না গোটেই দুনিয়া পইচা ইয়াতেই সোমাই আছে যদি আমি অকমান সময় লৈ কেনে যদি ষ্টাডি কৰো যদি আমি সময় লৈ কেনে যদি অকমান অকমান যদি সময় লওঁ যদি আমি আজি আজি দিনটোত 1 টকা সরি মই কমাইছো কি সাপোজ মুখ লাগে কিমান 1 লাখ টকা রাইট দিনটোত 1 লাখ টকা লাগে যদি আমি মই আজি 1 টকা কমাইছো কালি 2 টকা কমাইছো পৰখে 3 টকা কমাইছো সো আমি তেনেকৈ যাব লাগিব যদি আমি ভাবো না মোক আজি 1 লাখ টকা লাগে আজি 50,000 টকা লাগে আজি মোক 10,000 টকা লাগে আই এম সো সরি তেনেকুৱা কইলে নহব সো গটিকে তো আমাৰ যেটো কন্ট্ৰোল আছে না সরি আমি যেটো ইমোশনাল কন্ট্ৰোল বুলি কোৱা হয় তো এইবিলাক আমাৰ হিকা বহুত প্ৰয়োজন হয় তো যেটো আমি লাষ্ট সেশন বিলাকত আমি সকলোখিনি শিকিবলৈ গৈ আছো সো যিকি নহওক এতিয়া আমি কি সো আৰুবা সরি আৰুবা মই মনত পেলাই দিছো আপোনালোকক এই ক্যান্ডেলটো চাই লওক প্ৰথমতে কি ওকে এই ক্যান্ডেল সব প্ৰথমতে গ্ৰীন হৰু এটা গ্ৰীন সেকেন্ডত কি হয় এটা ডাঙৰ ৰেড এটো সব প্ৰথমতে এটা প্ৰথমতে এটা ৰেড গ্ৰীন সেকেন্ডত কি এটা কি কয় গ্ৰীন কালাৰ সরি প্ৰথমতে ৰেড সেকেন্ডত গ্ৰীন মানে ইনগাল্ফ মানে হৈছে কিবা এটা গিলি দিয়া ইনগাল্ফ মানে হৈছে কিবা এটা গিলি দিয়া গট ইট না সো দ্যাট মিন্স এই হৰু ক্যান্ডেলটো ডাঙৰ ক্যান্ডেলটোৰ ভিতৰত আছে না গিলি দিছে সো গটিকে ইয়াক কি ইনগাল্ফ বুলি কোৱা হয় মানে এই ইয়াক কয় কি ইনগাল্ফিং নাম দিছে সো গটিকে ওপৰত বনাৰ কাৰণে ইয়াক কি দিছে বিয়াৰিছ ইনগাল্ফিং আৰু তলত যদি বনে ইয়াক কি আমি বিয়াৰিছ ইনগাল্ফিং বুলি কওঁ আৰু অকণমান হলনি কৰিম চাওক কি হ'বলৈ গৈ আছে এই ক্যান্ডেল কেইটা অকণমান চেঞ্জ কৰি দিবলৈ গৈ আছো এয়া চাওক প্ৰথমতে আছিল ৰেডটো প্ৰথমতে আছে ৰেড এটা হৰু প্ৰথমতে আছে ৰেডটো হৰু চাওক প্ৰথমতে আছে ৰেডটো হৰু সেকেন্ডত আহিলে ৰেডটো ডাঙৰ হোৱাৰ লগে লগে ইয়াৰ নাম বেলেগ দিলে আৰু ৰেডটো হৰু হোৱাৰ লগে লগে কি নামটো বেলেগ দি দিলে ৰাইট এটা চাওক কিন্তু ইয়াৰ ৰিজনটো চাওকচোন ইয়াৰ ৰিজনটো চাওক প্ৰথমতে সেকেন্ড ওকে এই ক্যান্ডেলৰ বা এই ইনগাল্ফিনৰ second candle to big hoy the second candle is bigger than the first one and in the second the first candle is bigger than the second one প্ৰথমতে first candle to second ত কৈ হৰু আৰু second ত কি হল first candle ত কৈ second to হৰু got it so simple বাকি একোই নহয় নামটো বাদ দিও নামটো আপোনালোকে বাদ দিও নেক্সট হৈছে কি এডু চাও নেক্সট হৈছে এইটো এটা
এই দুটা ক্যান্ডেল কি সেম এক্স্যাক্টলি সমান হয় ক্যান্ডেল গেটা বা অকমান ডাঙৰ হ'ব পাৰে কিন্তু কি হয় এই ক্যান্ডেলটো যে এই ক্যান্ডেলটো 50% এই ক্যান্ডেলক 50% ক্ৰছ কৰিব লাগিব কি এই ক্যান্ডেলক 50% ক্ৰছ কৰিব লাগিব ঠিক এক্স্যাক্টলি এই ক্যান্ডেলকো 50% এইটো ক্যান্ডেলকো 50% কি ক্ৰছ কৰিব লাগিব got it ঠিক এক্স্যাক্টলি ইয়াতো একে সেম কন্ডিশন ইয়াকো 50% ক্ৰছ কৰিব লাগিব আৰু ইয়াকো 50% ক্ৰছ কৰিব লাগিব সিম্পল উপৰত যদি বনে কি উপৰত যদি বনে ইয়াক কি কয় ডাৰ্ক ক্লাউড কভাৰ আৰু তলত যদি বনে কি পিয়াৰ্সিং সিগন্যাল বুলি নাম দিয়া হৈছে ৰাইট বাকি নামটো জানি একো লাভ নাই নো প্ৰবলেম ঠিক আছে মনত থৈ দিও এইখিনি ওকে নেক্সট এটা চাওক ওকে নাম নেক্সট আমি এইটোটা পাইছিলো কি তিনিটা পূৰণ চিন বা তিনিটা দজি ইটস ওকে ফাইন দজি বাদ দিয়ক নাম বাদ দিয়ক জাস্ট এবাৰ মনত ৰাখি লওক পিকচাৰটো নাম বাদ দিয়ক জাস্ট এবাৰ পিকচাৰটো মনত থাকি লওক মনত থৈ লওক এইটোটা চাওক জাস্ট মনত থৈ লওক চাওক এই মিডল যিটো আছে না মিডলটো অকমান ডাঙৰ হ'ব পাৰে হা এক্স্যাক্টলি যেনেকৈ লিখিছো তেনেকৈ নাথাকিব পাৰে এই মিডলটো অকমান ডাঙৰ হ'ব পাৰে যেনে কেনেকৈ হ'ব পাৰে চাওক মিডলটো এনেকুৱা হ'ব পাৰে ওকে ওকে এই মিডল চিনটো না ওকে এক মিনিট ওকে জাস্ট বক্স এটা লৈ লৈছো ওকে এই মিডলটো হয়তো এইটো হ'ব পাৰে এই যে পূৰণ চিন সৰি এইটো যোগ চিন দিছো না এই মাজৰ যিটো কাটাডাল না পেটটো কাটিছে ঠিক এক্স্যাক্টলি এই কাটাডাল বা এই চিনডাল হয়তো অকমান বিগাৰো হ'ব পাৰে ডানবাৰী অকনমান কি বিগাৰো হ'ব পাৰে তাৰ কাৰণে চিন্তা নকৰিব এইটোৱে বুলি ধৰি ল'ব ৰাইট ওকে নেক্সট আহিব এইটোটা চাওক এই ক্যান্ডেলটো যে সৰু দিলো মই এই ক্যান্ডেলটো হয়তো ডাঙৰ দিব পাৰে যদি ডাঙৰ হয় আমাৰ কাৰণে বেছি এনালাইসিস ভাল হ'ব এনালাইসিস কৰিব কাৰণে যদি এই সেকেন্ড ক্যান্ডেলটো যদি ফার্স্ট ক্যান্ডেলতকৈ ডাঙৰ হয় তেনে আমাৰ কাৰণে বেছি এনালাইসিস ভাল হ'ব এনালাইসিস কৰিব কাৰণে কিয় আমাকে আগতে সিগন্যাল দিলে যে কি এই ক্যান্ডেলটো এই ক্যান্ডেলে কি কৰিলে ক্ৰছ কৰি দিলে এক্স্যাক্টলি ওকে বুজাব পাইছো চাগে ওকে সব আমাক এইটো ক্যান্ডেলত কি দিলে আমাক আগতে কি সিগন্যাল দিলে যে ক্যান্ডেলটো বুলি চাবলৈ গৈছে কিয় এতিয়ালৈকে ঠিক আছে মর্নিং স্টার বাৰু ফাইন কিন্তু এতিয়ালৈকে আমাক এটা কনফার্মেশন ওকে সব ধ্যান দিয়ক এই ক্যান্ডেলটো যে বনিছে এতিয়ালৈকে ঠিকই আছিল ঠিক আছে আমি গম পাই গলো যে দিস ইজ আ কি মর্নিং স্টার ক্যান্ডেল এই ক্যান্ডেলটো যে বনিছে এতিয়ালৈকে ঠিকই আছে যে কি এটোটা কি হয় দিস ইজ আন ইভিনিং স্টার ক্যান্ডেল রাইট যদি হে কিন্তু এতিয়ালৈকে ওকে মর্নিং স্টার বা ইভিনিং স্টার বনিলো এতিয়ালৈকে কিন্তু কনফার্মেশন নাই ডাউন টু সরি ট্রেন টু ডাউন টার্ন হবো নে আপ ট্রেন হবো কিন্তু এটা ইন্টারেস্টিং পয়েন্ট কি হয় যদি হে ক্যান্ডেলটো ইয়াতকৈ ওপৰত যায় গৈ তেনে আমাক কনফার্মেশন দি দিলে যে কি ক্যান্ডেলটো কি ক্রস কৰি দিলে নেক্সট ক্যান্ডেলৰ কাৰণে অপেক্ষা কৰিম আমি ঠিক আছে আৰু এটা পুল বেকৰ কাৰণে অপেক্ষা কৰিম আমি মাৰি দিম সিম্পল সব যিমান ইজিলি কৈছো ইমান সিম্পলো নহয় ৰাইট যিমানখিনি ইজিলি বুলি কৈছো ইমান ইজিও নহয় কিন্তু জাস্ট এটা মই আপোনালোকক উদাহৰণ হিচাপে কৈছো ওকে সব এতিয়া আমি প্ল্যাটফর্মত গৈ আছো এইটো চাওক তো ওকে ইয়াৰ আগতে মই বহুত ইন্টারেস্টিং পয়েন্ট এটা দিম কি আছিল প্ৰথমতে কি পাইছিলো ইয়া ওকে এটা কাম কৰো আমি ওকে সাত ওকে আমি অকনমান হলনি কৰিম বেলেগ এটা এসেটৰ পৰা লৈ লম ক্যান্ডেলস্টিক স্টাডি কৰিছো তো বেলেগ এটা এসেটৰ পৰা লৈ লৈছো ওকে ওকে ইয়াৰ পৰা লৈ লৈছো ইয়েস নিশ্চয় দেখা পাইছে আপোনালোকে ওকে চাওক প্ৰথমতে আমি পাইছিলো জাস্ট আ মোমেন্ট প্ৰথমতে আমি পাইছিলো এটা ৰেড ক্যান্ডেল সৰু হ'ব সেকেন্ড ক্যান্ডেল ডাঙৰ হ'ব বা আৰু আমি এইটো পাইছিলো চাওক এইটো আমি যে কৈছিলো এই পইণ্টটো কি হ'ব পাৰে বাৰু ওকে অকমান সাইডত লৈ গৈছো সাইড হ'ব এই পইণ্টটো এইটো কি হ'ব পাৰে বাৰু এইটো বিষয়ে আমি আলোচনা কৰিলো নে
বিশ্ব আলোচনা কৰিলো গাডেড না আমি ক'ব পাৰো ইয়াক কি মৰ্নিং ষ্টাৰ বুলি ক'ব পাৰো নো প্ৰব্লেম অকণ বেকা বেকা বনিব ডন্ট वरी ফৰ দ্যাট ওকে মৰ্নিং ষ্টাৰ বুলি ক'ব পাৰো সব মৰ্নিং ষ্টাৰ বনা লগে লগে এতিয়া আমি নকওঁ ক'ত ট্ৰেড কৰিব লাগে কিয় নহলে আপোনালোকে প্লেটফৰ্মত গৈ ডাইৰেক্ট ট্ৰেড লৈ ল'বগে গাডেড নকওঁ আৰু এতিয়া ময়ো অকণ টেগৰ হয় কিয়নো 13 বছৰ এক্সপিৰিয়েঞ্চৰ পৰা গম পাওঁ ন ষ্টুডেণ্ট লগত লাগি লাগি মই গম পাই আছো মানে গাডেডৰ ক'ত কি হয় লাষ্টত কম পইণ্টটো okay so next okay yeah next এটুটা সব এটুটা প্যাটার্ন এই প্যাটার্নটো বিষয়ে আপোনালোক এটু প্যাটার্ন নালাগে ওকে সব ওকে 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 আৰু এটা ক'ব বিচাৰিছো মই আপোনালোকক ওকে যিখিনি প্যাটার্ন আপোনালোক শো কৰিলো এই প্যাটার্নখিনি অনলি সাপোর্ট এন্ড ৰেজিস্ট্যান্সৰ কাম দিব যদি কৰবাত বনে যদি মাজত বনে তেনে ইয়াৰ একো কাম নাই ৰাইট আকৌ বা কৈছো মই আপোনালোক যিখিনি ক্যান্ডেলষ্টিক আপোনালোক শো কৰিলো বা যিখিনি ক্যান্ডেলষ্টিক প্যাটার্ন আপোনালোক শো কৰিলো এই ক্যান্ডেলষ্টিক খিনি অনলি সাপোর্ট এন্ড ৰেজিস্ট্যান্সৰহে কাম দিব আৰু ইন্টাৰেস্টিং পইণ্টটো কি হয় আৰু তেতিয়াহে একচুয়ালি ইয়াৰ যেটো পাৱাৰ আছে না সেই পাৱাৰটো ইয়াত শো কৰে যদিহে এই ক্যান্ডেল খিনি বা যিখিনি আপোনালোক প্যাটার্ন দিলো এইখিনি যদি বনিলেও ইয়াৰ একো কাম নাই ধ্যান দিব ইয়াৰ একো কাম নাই ইয়াত বনিলেও আৰু যদিও ইয়াত বনে প্লিজ আপোনালোকে যাতে ট্ৰেড নলয় আৰু হেতুটো আমি মিস্টেক কৰো মিস্টেক আমি ক'ত কৰো মিস্টেক আমি কৰো তাত কি যত আমি ট্ৰেড নম্বৰ নালাগে তাত লৈ লও সাপোজ ক'ত লৈ লও জানে ট্ৰেড ইয়াত লৈ লও সব এই ট্ৰেডটো লৈ লও 100% এটা কি হয় এইটো এটা মৰ্নিং ষ্টাৰ ক্যান্ডেল হয় অকমান ওপৰত দেখাইছিল অকমান সৰি অকমান আগত দেখাইছিল মৰ্নিং ষ্টাৰ হয় বুলি কিন্তু কোৱেশ্চন হ'ল যদি এই ক্ষেত্ৰত যদি ইয়াত কোনোবা যদি ট্ৰেড লোৱা ওয়াও মৰ্নিং ষ্টাৰ বনিলে মই ট্ৰেড লম বিন্দাস মাৰিম হবনে নো সো তাৰ গতিকে কৈছো আপোনালোকক মই কি আপোনালোকে অকমান দেই মোৰ লগত থাকিব লাগিব তো গতিকে কৈছো আপোনালোকে মোৰ লগত এক মাহ থাকিব লাগিব গট ইট না ঠিক আছে সো নহয় এইটো বৰ ভুল ধাৰণা হয় দুটা সো আকৌ ক'ব বিচাৰিছো মৰ্নিং ষ্টাৰ যে বনিলে মই কি কৈছিলো অকমান আগত মই কৈছো যে যদি মৰ্নিং ষ্টাৰ বনিলে যেনে আপুনি কি ট্ৰেইনটো ওপৰত যোৱা বা বুল চোৱা এটা বহুত ধুনীয়া সম্ভাৱনা আছে কিন্তু মৰ্নিং ষ্টাৰটো ইয়াতো বনিছে তেনে কিয় যোৱা নাই ঠিক আছে বাৰু বনিছে কিন্তু বনিছে ক'ত ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব গোটেই ট্ৰেডটো ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব গোটেই ট্ৰেডটো আৰু গোটেই কি হয় ট্ৰেন লাইনটো গট ইট সো অকমান আগত কৈছিলো যদি ট্ৰেইনটো বা যদি প্যাটাৰ্নখিনি যদি কোনো সাপোর্ট এন্ড ৰেজিস্ট্যান্স নাহে তেন্তে আপুনি কেতিয়াও ট্ৰেড নামাৰিব এতিয়া চাওকচোন স্যাৰ ওকে ইয়াত কৰবাত এইফালে কিবা সাপোর্ট ওপৰত কিবা কিবি আছে নেকি নাই নহয় কিন্তু সেকেন্ডত যত বনিছে এইটো যে বনিলে চাওকচোন বাৰু অকণমান ক'ত ইয়াৰ পৰা যদি মই এটা টানো ইয়ালকৈ যদি ইয়ালকৈ টানো তেন্তে চাওক এক্সাক্টলি ক'ত বনিলে 100% ক'ত বনিলে এটা সাপোর্টত বনিলে গাৰেট সাপোর্টত বনিলে গাৰেট সো এইটো হৈছে প্লাস পইণ্ট সো সাপোর্ট এন্ড ৰেজিস্ট্যান্সত থাকিলেহে আপোনালোকে কি ট্ৰেড কৰিব সৰি ট্ৰেড নকৰিব ঠিক আছে কি বুলি কয় এয়া কাম দিব কিন্তু ট্ৰেড ক'ত কৰিব লাগে হেতুটো আমি জানিব লাগিব ৰাইট ট্ৰেড কৰিব লাগে হেতু জানিব লাগিব সো আৰু বহুতো এনেকুৱা প্ৰবলেম হৈ যায় যে সাপোজ কি হয় ওকে ক্যান্ডেলষ্টিকটো বনিলে বনা পিছে পিছে কি কৰিলো জানে আমি ওকে ওকে ক্যান্ডেলষ্টিকটো বনা সৰি প্যাটাৰ্নটো পোৱা লগে লগে আমি ডাইৰেক্ট ট্ৰেডটো কৰি দিও কিছুমানে ক'ত ট্ৰেড কৰে জানে না স্যাৰ শেখৰ স্যাৰ কিছুমানে ইয়াত ট্ৰেড কৰি দিয়ে এই ক্যান্ডেলটো ট্ৰেড কৰি দিয়ে শেখৰ স্যাৰ কিছুমানে এই ট্ৰেডটো কি বুলি সৰি এই ট্ৰেডটো কি বুলি কয় ট্ৰেড কৰি দিয়ে আই এম সো সৰি স্যাৰ ইয়াত ট্ৰেড নহয় আমি অপেক্ষা কৰিবলৈ এক্স্যাক্টলি কি পইণ্টটো ওকে এটোটা কি পইণ্ট হয় অনলি স্যার ইয়াত আমি কেনেকৈ গম পাম এটো সাপোর্ট কোনটো কেনেকৈ গম পাম yeah that's great sir মই কৈ আছো স্যাৰ কোনটো সাপোর্ট কোনটো সকলো কৈ আছো স্যাৰ গট ইট স্যাৰ ওকে সো কি হয় ইয়াত আমি ট্ৰেড কৰো গম পাই স্যাৰ কিন্তু কি হয় আমি অৰিজিনাল কিটো কাৰণে অপেক্ষা কৰিব লাগিব সো সাপোর্ট আমি তেতিয়াহে গম পাম যদি ওকে সো এইফালে খুঁটা এটা আছে জাস্ট এক্সাম্পল দিছো এইফালে খুঁটা এটা আছে আৰু এইফালে খুঁটা এটা আছে এইফালে ইয়াত যদি মই এটা লাঠি দিব বিচাৰো থাকিব না স্যাৰ কেতিয়াও নাথাকে এইফালে যদি কাৰোবাৰ এটা সাপোর্ট থাকে এটা থাকিব না স্যাৰ থাকিব গট ইট স্যাৰ
তো আমি কি ক'ব পাৰো ইয়াকে সাপোর্ট বা রেজিস্ট্যান্স বুলি ক'ব পাৰো ঠিক এক্স্যাক্টলি চাওক স্যার কি হয় এই পয়েন্টটো আছে ন এই পয়েন্টটো স্যার এই পয়েন্টটো চাওক এই পয়েন্টটো ওকে মই পুনাব জনা নাই ওকে গট ইট না সো ইয়াৰ পৰা কি হল ই সাপোর্ট লৈ লল রাইট সো সাপোর্ট লোৱাৰ পিছত কি কৰিলে কিন্তু এই সাপোর্টৰ তলত কেন্ডেল স্টিকটো বনিছে ৰাইট সৰি সাপোর্টৰ তলত এই প্যাটাৰ্নটো বনিছে কিন্তু পুল বেক কত কৰিছে আৰু এটা কয় স্যাৰ চাওক স্যাৰ ট্ৰেইনটো কি হয় ট্ৰেইনটো ডাইৰেক্ট কিবা এটা ক্ৰছ কৰি কিনে ডাইৰেক্ট ওপৰলৈ নাযায় গৈ স্যাৰ ট্ৰেইনটো অকণমান ক্ৰছ কৰিব সেইটো জাস্ট এটা কি এভিডেন্স হয় কিন্তু আমাক কি কৰিব আকৌ ই গৈ কিনে না সৰুকৈ লাহেকৈ এনেকৈ পৰিব এনেকৈ পৰিব ড্ৰপ হ'ব ড্ৰপ হোৱাৰ পিছত ই ট্ৰেইনটো ওপৰলৈ যাবগৈ তো আমি এই পইণ্টটো কি পুল বেক বুলি কওঁ এই পইণ্টটো পুল বেক বুলি কওঁ ঠিক এক্স্যাক্টলি ইয়াত চাওক স্যাৰ কি হল চাওক স্যাৰ ঠিক আছে বাৰু পালো এই কেন্ডেলটো ক্ৰছ কৰিবৰ কাৰণে মই অপেক্ষা কৰিম এই কেন্ডেলটো কি বুলি হোৱাট ইজ কল দ্যাট ইয়াক ক্ৰছ কৰিলে এই ফাৰ্ষ্ট কেন্ডেলটো ওকে আকৌ এবাৰ শ্ব' কৰিছো ওকে ৰ'ব ইয়া গুড চাওক স্যাৰ ওকে সো আমি এই কেন্ডেলটো না স্যাৰ এই কেন্ডেলটো ক্ৰছ কৰিবৰ কাৰণে আমি অপেক্ষা কৰিম এটা কেন্ডেলৰ কাৰণে কিন্তু এই কেন্ডেলটো তাক ক্ৰছ কৰিব নোৱাৰিলে চাওক ক্ৰছ কৰিব নোৱাৰিলে এক্স্যাক্টলি কিন্তু এই কেন্ডেলটো কিন্তু ক্ৰছ কৰি দিলে ইয়াক ৰাইট হয় চাওক নাম্বাৰ 1 নাম্বাৰ 2 এটো আমাক এটা এভিডেন্স কনফার্মেশন নহয় কিন্তু স্যার এটো জাস্ট এভিডেন্স দিছে যে ট্রেনটো ওপৰলৈ যাব পাৰে তো আমি আকৌ কি কৰিম অপেক্ষা কৰিম এই চিনডাল যে দিছো স্যার এই চিনডালক আকৌ ওপৰলৈ গৈ কিনে আকৌ তললৈ আহিবৰ কাৰণে এটা অপেক্ষা কৰিম আমি গণেশ স্যার অপেক্ষা কৰাৰ লগে লগে যদিহে ইয়াত ওকে স্যার যদিহে ইয়াত কি হল যদি ইয়াত সাপোর্ট লৈ ললে তেন্তে আমি এই কেন্ডেলটো কি কৰিব পাৰো আমি ট্ৰেড লব পাৰো এই কেন্ডেলটো ট্ৰেড লোৱা হয় স্যার এই কেন্ডেলটোতহে আমি ট্ৰেড লওঁ এই কেন্ডেলটো নহয় স্যার এই চাওক স্যার ইয়াত সেইকাৰণে আমাক ডিসকাস কৰা বহুত প্ৰয়োজন হয় বহুত ব্যক্তিয়ে ইয়াতে ট্ৰেড লৈ লয় কিছুমানে কয় এই ট্ৰেড লোৱা হলে কি হয় নো প্ৰব্লেম একো নহলহেঁতেন নহলে লছ হলহেঁতেন নহলে প্ৰফিট হলহেঁতেন গাৰ্ডেন আছে নহলে প্ৰফিট হলহেঁতেন নহলে লছ হলহেঁতেন ঠিক আছে কিন্তু মই যি ধৰণে কাম কৰিছো সেই সঠিক হয়নে কামটো নে নহয় ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব মোৰ ভৱিষ্যত ট্ৰেড বিলাক স্যাৰ শেখৰ স্যাৰ বুজা পাইছো চাগে ওকে থ্যাংক ইউ স্যাৰ ওকে নেক্সট আছে চাওক ওকে নেক্সট আছে ওকে নেক্সট এটা দিছিলো যে কি ওকে আৰু এটা পইণ্ট বিচাৰো ওকে তো আৰু এটা পইণ্ট দিছিলো যোৱাকালি মই আপোনালোকক কি মাৰো বুজু বুলি কে দিছো মাৰো বুজু ৰাইট এইটো চাওক মই কৈছিলো ওপৰত হয়তো সেইদিনা ওপৰত টাঙি নিদিলো কিবা কিবি ৰাইট এইটোটা দুইটা ধুনীয়া কেন্ডেল বনিছে গট ইট ওকে ধুনীয়া কেন্ডেল বনিছে সো গতিকে এই কেন্ডেলটো কি ক্ৰছ কৰিবলৈ অপেক্ষা কৰিব দেন আপুনি ট্ৰেড লৈ ল'ব পাৰে এইখিনিত ৰাইট নেক্সট চাওক নেক্সট আছে কি দিছিলো ওকে আৰু এটা কেন্ডেল দিছিলো ওকে আৰু এটা কেন্ডেল আমি ক'ত চাম জানে স্যাৰ আমি অনলি কি সাপোর্ট এন্ড রেজিস্ট্যান্স চাম সাপোর্ট এন্ড রেজিস্ট্যান্সতহে চাম কি পয়েন্ট বনিছে কি নাই বনা ঠিক আছে স্যার ওকে নেক্সট ওকে সো এইডালক ট্ৰেইন লাইন বুলি কয় এইডালক যে তলত লৈছো ইয়াক ট্ৰেইন লাইন বুলি কয় আৰু ওপৰকো ট্ৰেইন লাইন বুলি কয় নো প্ৰব্লেম কিন্তু তলটো কি বুলি কয় তলটো সাপোর্ট বুলি কয় আৰু ওপৰটো কি রেজিস্ট্যান্স বুলি কয় আৰু যেতিয়া আমি ভৱিষ্যত আমি শিকিম ডিমান্ড জোন এন্ড সাপ্লাই জোন বৰফাটা ওকে স্যার ইয়াত আছে নে তেনেকুৱা কেন্ডেল হয় একো বুজিব নাই ওকে নেক্সট ওকে আৰু আমি বিচাৰো ওকে ওকে
চাওচোন বাৰু আজি য'ত সাপোর্ট এন্ড রেজিস্ট্যান্স আছে তাত কাম কৰে না নকৰে আছে না নাই চাও ইয়াৰ পৰা এটা দি দিছো ইয়াৰ পৰা এটা ধুনীয়াকে দি দিছো এই পইণ্টত চাম আছে না নাই এই পইণ্টত চাম আমি যিখিনি ডিসকাস কৰিছিলো এইকেইটা আছে না নাই ৰাইট জুম কৰি লৈছো yes sir got it না so এইটো আমি ডিসকাস কৰিছিলো got it তো এইটো আমি ডিসকাস কৰিছিলো ওকে হেতুটা আমি কি আলোচনা কৰিছিলো ৰাইট ওকে অনলি হেখিনি কোড কাম দিব অনলি সাপোর্ট এন্ড রেজিস্ট্যান্সৰ কাম দিব নেক্সট ওকে দেন এইটো আমি ডিলিট কৰি দিও নেক্সট আৰু এটা এই ওপৰত লৈ লৈছো ৰব ইয়াৰ পৰা মই ইয়ালকে এটা লৈ লৈছো ইয়াত বনে না নবনে চাইছো ঠিক আছে বাৰু ওকে এইটো এটা চাওক চাওক এইটো এটা বনিলে কি পয় ৰাইট ওকে তো হয়তো ওকে নো হেতু ডিসকাস নকৰো এতিয়া আমি নেক্সট এবাৰ তলত চাও আমি আছে নেকি তেনেকুৱা ট্ৰেইন ইয়াত থাকিব পাৰে ওকে সব এই ট্ৰেইন লাইন বিলাক এনেকে নলয় ঠিক আছে মই আপোনাক দেখাম কেনেকৈ জাস্ট আমি কি পইণ্ট বিচাৰি আছো এতিয়া ওকে চাওক স্যার এইটোটা কি বনি গল এইটো এটা সাপোর্ট এন্ড রেজিস্ট্যান্স লাইন বনি গল চাওক যদি ট্রেনটো ওপৰৰ পৰা যদি গৈ কেনে ইয়াত খুন্দা মাৰিছে তেন্তে এইটোটা এই ট্রেন লাইনটো কাৰণে রেজিস্ট্যান্স বনিলে যদি ট্রেনটো ওপৰৰ পৰা আহি কেনে যদি ইয়াত খুন্দা মাৰিছে তেন্তে এইটো ইয়াক কি সাপোর্ট বনি গল got it so সাপোর্টত খুন্দা মাৰি কেনে আকৌ হয়তো ট্রেনটো ওপৰলৈ যোৱা এটা সম্ভাৱনা থাকে আৰু ৰেজিস্ট্যান্সত খুন্দা মাৰি কেনে হয়তো ট্রেনটো আকৌ কি বিয়াৰি চোৱা এটা প্ৰায় সম্ভাৱনা থাকে কিন্তু যদি ইয়াক ক্রস কৰি দিব যদি ইয়াক ক্রস কৰি কেনে যদি যাবগৈ তেন্তে কেনেকৈ যাব কিয় যাব হেকিনে আমি ভৱিষ্যত পাই আছো ডন্ট বৰি ফৰ দ্যাট ওকে এতিয়া চাও আকৌ বৰ ফ্ৰেশ কৰি লম মই yes ওকে ইয়াৰ পৰা এটা লৈ লৈছো ৰাইট ওকে চাওক মইতো অকমান হকট কৰি লৈছো yes দেখা পাইছে নিশ্চয় আপোনালোকে yes good এতিয়া ভালকে দেখা পাইছো ওকে চাওক গম পাইছে না মই ক'ৰ পৰা লৈ আছো ওকে তো আমি কি yes এইটো চাওক আমি এইটো বিষয়ে আলোচনা কৰিছিলো মৰ্নিং ষ্টাৰ got it মৰ্নিং ষ্টাৰ ওচৰতো কি ট্ৰাই ষ্টাৰ এটা বনিছে ৰাইট নেক্সট এইটো চাওক মৰ্নিং ষ্টাৰ got it ওকে ইয়াত আগতে কৈ দিছো নকওঁ এতিয়া ওকে নেক্সট এইটো চাওক কেন্ডেল কি বনিলে কেন্ডেলটো ক্ৰস কৰিলে ঠিকেই কিন্তু কি হল ইয়াত সাপোর্ট লৈ কেনে ট্রেনটো আকৌ ওপৰলৈ গলগৈ কিয় গল জোৰ প্ৰায় ব্ৰেকআপ লব ট্রেনটো তাৰ পৰা তাতেই এটা কি যিখিনি মই আপোনালোকক দিলো সেই কেন্ডেলখিনি বনিব ৰাইট সো কোৱেশ্চন হৈছে এই কেন্ডেলটো কি হয় বাৰু এই কেন্ডেলটোৰ নাম কি হয় এই প্যাটাৰ্নটোৰ নাম এই প্যাটাৰ্নটোৰ নাম কি হয় বাৰু এই প্যাটাৰ্নটোৰ নাম মই কৈছিলো আপোনালোকক কি ইংগালফিন ৰাইট এটাকে সৰুকে এটা ৰঙা বনিব তাৰপা কি বনিব এটা গ্ৰীন কেন্ডেল বনিব got it ইয়াক হৈছে কি বুলিশ ইংগালফিন বুলি মই আপোনালোকক কৈছিলো ৰাইট চাওক এটা চাওক ধ্যান দিয়ক ধ্যান এটা দিয়ক শেখৰ স্যাৰ এটা ধ্যান দিয়ক স্যাৰ এটা কি হৈছে স্যাৰ এই ট্রেনটো যে ওপৰলৈ যে ইয়াৰ পৰা যে ডাইৰেক্ট নগলগৈ কিয় জানে কিয়নো এই পইণ্টত কোনো কি পইণ্টে নাই বনা যিখিনি মই আপোনাক দিছিলো সেইখিনি বনাই নাই আকৌ বছৰ কৈছো চাওক ওকে যিকেইটা মই আপোনালোকক দিছিলো সেইকেইটা বনিছে নে ইয়াত নাই বনা
এই ক্যান্ডেলটো আমাক কি দিলে জানো এই ক্যান্ডেলটো আমাক কি বুলি কয় এইটো জাস্ট কৈছে যে ভাই ওপৰলৈ যাব পাৰে কিন্তু আমি অপেক্ষা কৰিম কি একদম ধুনীয়া এটা কি পইণ্টৰ কাৰণে সো ট্ৰেইনটো ওপৰলৈ গ'ল আকৌ পুল ইয়াত টাচ কৰিলে সাপোৰ্ট ললে সাপোৰ্ট লোৱাৰ পিছত বুম ৰাইট আমি কেনেকৈ গম পালো সিম্পল কি আমি গম পোৱা মেইন কাৰণটো হৈছে কি ইয়াত এটা কি বনিলে এটা এংগলফিন বনিলে চাওক এটা এংগলফিন ইয়াত বনিছে got it okay ইয়াত এটা এংগলফিন বনিছে সো এংগলফিন বনিলে আৰু ইয়াত ধুনীয়াকৈ ট্ৰেড ল'ব পাৰে আপুনি ইয়াৰ আপোনাৰ প্ৰফিট হ'লহেঁতেন ঠিক আছে সো গতিকে ফাৰ্ষ্ট এভিডেন্সৰ কাৰণে অপেক্ষা কৰিব দেন কনফাৰ্মেশ্যনৰ কাৰণে দুটা চাওক এভিডেন্স এণ্ড দেন কনফাৰ্মেশ্যন আমি যে এই ট্ৰেইনটো যে বনিলে ছাৰ তথাপি আমি ক'ব নোৱাৰো যে 100% ট্ৰেইনটো আপ যাব কিন্তু জাস্ট আমি এটা টেকনিক্যাল এনালাইসিস কৰি কেনে অধ্যয়নৰ ওপৰত যিটো মই ভাবে গম পালো যে মানুহবিলাকে যিটো ট্ৰেড লৈ কেনে বা কিতাপত যিটো লিখা আছে সেইখিনি পঢ়ি কেনে মই যিটো ললো পালো গাড়ীত না যদি ইয়াৰ লছ হৈ যায় একো প্ৰব্লেম নাই ছাৰ গাড়ীত একো প্ৰব্লেম নাই নেক্সট টাইম আমাৰ 100% কি প্ৰফিট হোৱা এটা সম্ভাৱনা আছে ওকে ইয়াত বনিব ইয়াত দেখা পাম নেকি বাৰু ইয়াত আমি নাচাওঁ ওকে আৰু কৰবাত চাওঁগে ওকে এইটো চাওক ছাৰ ওকে ওকে ইয়াত আৰু এটা কথা কৈ দিছো ধ্যান দিয়ক এই ইয়াৰ পৰা যে ট্ৰেইনটো যে ডাইৰেক্ট তলত যে আহিলে কাৰণ কি হয় ইয়াৰ কাৰণ হৈছে ইয়াত অলৰেডি কোনোবাই এইটো লেভেলত অৰ্ডাৰ প্লেচ কৰি ৰাখি থৈছিলে আকৌ কৈছো ট্ৰেইনটো ইয়ালৈকে আহিলে ঠিক আছে কিন্তু তথাপিও ট্ৰেইনটো আকৌ কি হ'ল ইয়ালৈকে গ'ল আৰু ইয়াৰ পৰা যে ডাইৰেক্ট ট্ৰেইনটো তললৈ আহিলে ইট মিন্স এই কামটো হৈছে কাৰ কাম এই কামটো হৈছে ইনষ্টিটিউচনেল ট্ৰেডাৰ সকলৰ কৰোড়পতি ব্যক্তি সকলৰ বিগ বছ বিলাকৰ গাড়ীত বিগ বছ বিলাকৰ য'ত মইতো একোৱেই নহয় তাত পিটিকা বনাই খাই থৈ দিব ঠিক আছে তো গতিকে ইয়াত কি আছিলে মানে ট্ৰেইনটো ইয়াৰ পৰা যে ডাইৰেক্ট অট'মেটিক যে ব্ৰেক হ'ল তাৰ মানে কোনোবাই হয়তো কৰবাত এনেকুৱাকৈ পইচা পেলাই থৈ দিছে যদি ট্ৰেইনটো মানে ওপৰলৈ যাবই দিলে যদি ইয়াৰ পৰা ওপৰলৈ যায়গৈ তেখেতক হয়তো 100 crore লছ হৈ যাব আকৌ কৈছো চাওক ট্ৰেইনটো ইয়াৰ পৰা যে তলত ইয়াৰ পৰা যে ডাইৰেক্ট তললৈ আহি গ'ল ট্ৰেইনটো বিয়াৰিছ মাৰ্কেট আহি গ'ল বিয়াৰিছ মাৰ্কেট হৈ গ'ল ইয়াক কয় কেৰেক্টাৰ চেঞ্জ ইয়াক কয় চেঞ্জ অফ কেৰেক্টাৰ স্যাৰ ইয়াক কয় চেঞ্জ অফ কেৰেক্টাৰ বুলি কোৱা হয় ঠিক আছে স্যাৰ ট্ৰেইন এটা ওপৰলৈ গৈ আছে আচানক ই তললৈ আহি গ'ল ইয়াক কয় চেঞ্জ অফ কেৰেক্টাৰ আৰু চেঞ্জ অফ ইয়াত যে ট্ৰেইনটো যে ইয়াৰ পৰা তলত অহা মেইন কাৰণ এটাই হয়তো কোনোবাই ইয়াত পইচা লগাই থৈ দিছিলে মই যদি ইয়াত 100 crore লগাই থৈ দিও কথা এটা কৈছো 100 crore বা ইয়াত যদি মই 100 crore প্লেস কৰি থলো যদি ওকে কত কি হ'ব তো বিয়াৰিছ মাৰ্কেটত হ'ব যদি মই কৰবাত কি ইয়াত যদি মই 100 crore লগাই থৈ দিছো যদি ট্ৰেইনটো ইয়াৰ পৰা যদি ওপৰলৈ যায়গৈ মোৰটো 100 crore লছ হৈ যাব ৰাইট সো গতিকে মই ইয়াতো কি অৰ্ডাৰ প্লেস কৰি দিছো যাতে ইয়াৰ পৰা যাতে ট্ৰেইনটো তললৈ আহক কিয়নো মই যদি 100 crore লগাই থৈ দিলো মই আৰু যিয়ে নহওক জান লগাই দিম কি মোৰ 100 crore যাতে কেতিয়াও লছ নহয় গতিকে যিমানটো আছে সৰি ইহঁতে আৰু এটা ইয়াত কি অৰ্ডাৰ প্লেস কৰি ৰাখি দিয়ে এই প্লেকটো সৰি what is called এই পইণ্টটো কয় কি অৰ্ডাৰ ব্লক কি অৰ্ডাৰ ব্লক বুলি কোৱা হয় ঠিক আছে ওকে বা লিকুইডিটি গ্যাপ হেতু পিছত আমি ডিসকাস কৰিম what is liquidity gap ওকে তো আমি কি কথা পাতি আছিলো ক্যান্ডেলস্টিক চাইছো ওকে জোৰ এক মিনিট স্যাৰ ওকে চাওক মই এই পইণ্ট কেইটা শো কৰিম হা এই পইণ্ট কেইটা টাচ কৰিম মই এতিয়া এই পইণ্টৰ পৰা ওকে নহয় কৰ পৰা কৰো মই এই পইণ্টৰ পৰা কৰো এই পইণ্টৰ পৰা কৰো ঠিক আছে ওকে এই পইণ্টৰ পৰা কৈছো তো এতিয়া আমি চাম আমি যিখিনি ডিসকাস কৰিলো ইয়াত আছে নেকি বাৰু আমি যিখিনি ডিসকাস কৰিলো ইয়াত আছে নেকি বাৰু চাওঁগে ৰ'ব গৈ আছো এটা চাও
Yeah, আছে 100% আছে second sir আছে okay আছে চাওক কি আছে কি কলো প্ৰথম ক্যান্ডেলটো গ্ৰীন সেকেন্ড ক্যান্ডেলটো ৰেড engulfing আছে right okay next আকোটো চাও আছে না নাই yeah আছে এটা চাও এটোটা আছে got it evening star আছে evening star আৰু কত yeah এই পইণ্টটো আছে we can call this it is up next sound next আৰু কৰবাত আছে নেকি বাৰু চাই লও ওকে তো এতিয়া আমি ইয়াৰ পৰা ইয়ালৈকে চাম আছে না নাই চাও যিখিনি আমি ডিসকাস কৰিলো মই ঠিকই ডিসকাস কৰিছো না আমি তো সেইখিনি পইণ্ট চামগে গট ইট সো এই পইণ্টক চাম এই ইয়াত আমি চাবলৈ গৈ আছো এতিয়া আমি যিখিনি ডিসকাস কৰিলো সেইখিনি আছে না নাই আৰু বহুত কিছুমান আছে ইয়াৰ বিষয়ে ক'বলৈ কিন্তু এতিয়া আমি নকম এইটো চাওক আছে স্যাৰ এইটো চাওক এইটো বিষয়ে আমি আলোচনা কৰিছিলো গট ইট সো কি ইয়া আছে স্যাৰ এইটো বিষয়ে আমি আলোচনা কৰিছিলো গট ইট নেক্সট চাও ওকে স্যাৰ সো স্যাৰ এইবিলাকত ওকে সো এই লাইন বিলাকত এই ট্ৰেইন বিলাকত বনিলেও একো কাম নকৰিব স্যাৰ এইবিলাকত ধ্যান দিব স্যাৰ কেতিয়াও ট্ৰেড নকৰিব যেতিয়ালৈকে সাপোর্ট এন্ড রেজিস্ট্যান্স নাহে যদি আপুনি ইয়াত লৈছে ট্রেন ওকে ওকে জাস্ট ওকে সাপোজ আপুনি ইয়াত আপুনি এটা লাইন এটা দিলে নো প্রবলেম ওকে ফাইন আপুনি যদি ট্রেড ইয়াত ওকে সাপোজ ইয়াত যদি নললে আপুনি নেক্সট ইয়াত টাচ কৰিবৰ কাৰণে আপুনি অপেক্ষা কৰি থাকিব পাৰে ঠিক আছে ইয়াত যদি আপুনিও ললে ঠিক আছে হয়তো আপুনি বা মই কিবা এটা জানো যাতে এই পইণ্টখিনি নভৰিব গাতে তো এইখিনি স্কেলপিঙৰ কাম হয় আৰু 5 মিনিটত আটাইতকৈ খতৰনাক বেছি কি ফেক ক্যান্ডেল বনায় 1 মিনিট আৰু 5 মিনিটত বহুত জোৰ ফেক ক্যান্ডেল বনায় গাতে মই ভাবিম যে আপোনালোকে যাতে কি লং কি বুলি কয় এইটো ইয়া পজিশন ট্ৰেডাৰ হয় বা সুইং ট্ৰেডাৰ হয় আপুনি ট্ৰেড লগাই কেনে হয়তো এক সপ্তাহ কাৰণে 15 দিনৰ কাৰণে এক মাহ কাৰণে 2 মাহ কাৰণে যাতে আপুনি ৰাখি দিয়ে তেতিয়া আপোনাৰ কি ইয়াৰ উইনিং ৰেট বহুত বেছি আছে ওকে নেক্সট চাওক এইটো চাওক স্যাৰ কি হল ইয়াত ট্ৰেইনটো কোজ বা হল ঠিক আছে ই ব্ৰেক কৰিলে ব্ৰেক কৰাৰ পিছত আকৌ ইয়াত টাচ কৰি কেনে ট্ৰেইনটো আহি গল ৰাইট তো এই ক্যান্ডেলটো কি হয় বাৰু তো এই ক্যান্ডেলটোৰ বিষয়ে অকমান আমি ষ্টাডি কৰো চাই লওঁ হয় না নহয় সো আমি কি এইটো বিষয় চাইছিলো ন এইটো কি হয় ওকে ইয়া আছে এইটো স্যাৰ এইটো আমি ডিসকাস কৰিছিলো ইয়া এই পইণ্টটো ডিসকাস কৰিছিলো আমি engulfing এতিয়া আমি কি কৰিম চাও এতিয়া চাও আৰু এটা পইণ্টৰ কথা ওপৰত ধ্যান দিব ওকে ওকে sorry yeah एक मिनट हाँ मैं जस्ट मिला लो टॉपिक yeah index of yeah okay
এটা চাওক স্যার ওকে এই পয়েন্টটো চাওক স্যার তো এতিয়া ইয়া আৰু এটা পইণ্ট মই আপোনাক লাষ্টত শ্ব' কৰি দিছো আপোনালোকক ফাৰ্ষ্ট কেণ্ডেল এটা বনাই ল'ব লাগিব মই ঠিক আছে কেণ্ডেল এটা বনাই লৈ ৰ'ব অ'কে ধ্যান দিয়ক মই কেণ্ডেল এটা বনালো যিকোনো হ'ব পাৰে ৰাইট প্ৰথমতে গ্ৰীনে বনাওঁ বাৰু অ'কে মই আৰু এটা কেণ্ডেল বনাওঁ অ'কে মই আৰু এটা কেণ্ডেল বনাম অ'কে চাওক তিনিটা কেণ্ডেল বনালো এতিয়া অকণমান চিন এলা দি দিওঁ ৰ'ব জাষ্ট এটা উইক দি দিলো যিটো আমি পাইছিলো উইক এটা দি দিলো অ'কে বেকা হৈ গ'ল অ'কে উইক এটা দি দিলো এতিয়া চাওক তো ইয়াত অ'কে তো ইয়াত এতিয়া চাওক ইণ্টাৰেষ্টিং পইণ্ট ছাৰ এই গেপটো চাওক এই গেপটো এই বস্তু অ'কে আৰু এটা দি দিছো ৰ'ব অ'কে এইটো চাওক একদম ধ্যান দিয়ক এইটো এই 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 বস্তুটো এই উইকটো আৰু এই উইকটো টাচ হৈছেনে টাচ হোৱা নাই ইমানটোতো গেপ আছে ৰাইট গেপ আছে অ'কে আকৌ কৈছো ৰেড এটা বনাই কিনে দেখাইছো আপোনালোকক মই অকণ সময় লাগিব পেইণ্ট কৰিবৰ কাৰণে অ'কে অ'কে এইটো এটা বনালো এইটো মই ৰেড কালাৰ দিছো ৰেড কালাৰটো তেন্তে উল্টা হ'ব ৰাইট অ'কে এইটো এটা দি দিছো হা একদম ধ্যান দিয়ক মাৰ্কেটটো কি হ'ল নিফটি 50 যে কি হ'ল কিয় হ'ল চাব এতিয়া অ'কে দেন অ'কে এইটো কোনফালে আহিব ইয়া এইটো এফালে আহিব ঠিক আছে ইয়া দেন এই বস্তুটো এইফালে লিখি দিম চেম ইয়াতো মই কি কৰিম দুইটা সৰু সৰু লগাই দিম ইয়া চেম বস্তু এটা চাওক এই পইণ্টটো অ'কে এই পইণ্টটো চৰি এই উইকটো আৰু এই উইকটো টাচটো হোৱা নাই ইমানটো গেপ আছে ৰাইট ইমানটো গেপ আছে আৰু ইয়াতো চেম ইমানটো গেপ আছে তো এই গেপটো চাব প্ৰায় কেণ্ডেল ষ্টিকত নাথাকে এইটো চাব প্ৰায় কেণ্ডেল ষ্টিকত কি এই গেপটো নাথাকে এই গেপটোক কম আমি এফ ভি জি লিখি দিছো এফ ই আৰ এ ইউ জি এ পি ফেয়াৰ ভেলু গেপ অ'কে এই পইণ্টটো কম এই পইণ্টটো এতিয়া চাওক কি হ'ব পাৰে এতিয়া মাৰ্কেটত যাওঁ কি হৈ আছে তো আমি ইয়াত বিচাৰি পাইছো নে তেনেকুৱা কেণ্ডেল আমি বিচাৰ পাইছো নে নাই পোৱা ধুনীয়াকে ডাঙৰ কৰি কৈছো আপোনালোকক মই হয় আছে এটা এই দুটা পালো এক মিনিট সৰু সৰু কেণ্ডেল দি দিছো অ'কে এই দুটা পালো ৰাইট চ' এই দুটা পালো এই দুটা পালো অ'কে চাওক এক মিনিট তো আৰু বিচাৰো কৰবাত আছে নেকি তেনেকুৱা ইয়া এইটো নহয় হা এইটো নহয় চাওক ই টাচ কৰিছে চাওক অ'কে এইটো চাওক এইটোৱেদি টাচ কৰিলে এইটো নহয় ৰাইট এইটো নহয় আৰু তেনেকুৱা পাম নেকি বাৰু য়েছ আছে ইয়া এইটো নিদো অ'কে চাই লওঁ আৰু আছে নেকি তেনেকুৱা
Yes, এটা আছে আকৌ মই দেখি পালো এটা কি লুকাই আছিলে এইটোটা চাওক এইটোটা আৰু এইটোটা এই পইণ্টটো তো ইয়াৰ পৰা হালত কি হ'ল চাব দেই ছাৰ মানে যদি এনেকুৱা ট্ৰেইন আহে এনেকুৱা যদি আহে যদি আপুনি ভৱিষ্যত এনেকুৱা আহে এনেকুৱা যদি পায় এই পইণ্টটো চাওক এইডালত ইয়াক কি কয় ট্ৰেইনটো গৈ কেনে আকৌ ইয়াক টাচ কৰি কেনে ট্ৰেইনটো বহুত পাৰ্চেণ্টেজ গ্ৰান্টি আছে ট্ৰেইনটো আকৌ ওপৰলৈ যাবগৈ এই ওপৰডালত কৈছো এক মিনিট ড্ৰ কৰিলে আকৌ গোটেইখিনি ডিলিট হৈ যাব নহয় অ'কে বুজাব পাৰিছো চাগে অ'কে এতিয়া চাওক মই ইয়াৰ পৰা জাষ্ট এটা চিন দিছো ৰ'ব হৰিজেণ্টেল লাইন লৈ লৈছো মই হৰিজেণ্টেল লাইন লৈ লৈছো এইটো লাইন লৈ লৈছো ক'ত পাইছিলো এই পইণ্টটো পাইছিলো তো এই পইণ্টত ইয়াত এটা ক্লিক কৰি দিছো আৰু তলত এটা ক্লিক কৰি দিছো মই ইয়াত এটা ক্লিক কৰি দিছো চাওক যিমানে ট্ৰেইন ইয়াত আহিছে ইয়াৰ পৰা টাচ কৰি কিনে আকৌ ওপৰত গ'লে ৰাইট ইয়াত গৈ কিনে আকৌ ওপৰত গ'লে ৰাইট সো ইয়াত গৈ কিনে আকৌ ওপৰত গ'লে ৰাইট সো ইয়াত গৈ কিনে ইয়াত টাচ হ'ল আকৌ ট্ৰেইনটো ওপৰলৈ গ'লগে পইণ্টটো এই পইণ্টটো বহুত ব্যক্তিয়ে ইয়াতে গম পাই আছিলে যে ট্ৰেইনটো আমুকটো হ'বলৈ গৈ আছে নেক্সট চাওক আৰু এটা কি হালত হৈছে মই আৰু এটা পাইছিলো বুলি কৈছিলো ন ছাৰ আৰু ইয়াৰ পৰা আৰু এটা পাইছিলো বুলি কৈছিলো অ'কে চাব হা yes এইখিনি মই ডিলিট কৰি দিছো অ'কে আৰু এটা কৈছিলো মই ইয়াত পাইছো এইটো পাইছো বুলি কৈছিলো এইটো এটা পালো নেক্সট এইটো এটা পালো ৰাইট চাওক কি কৰিলে ট্ৰেইনটো বা ক্ৰছ ন ঠিক আছে এইটো কি আছিলে এই ৰেড কেণ্ডেল কালাৰটো যে দিছে এই ৰেড কেণ্ডেল যে আহিলে কি আছিলে জানে না ছাৰ এদিনা ইলেকশ্যন আছিলে ইলেকশ্যন কিনা বহুত ডেঞ্জাৰ মাৰ্কেট আছিলে মানুহৰ জানে নে কিমান 64 লাখ কৰোৰ তেনেকে লোকচান হ'ল বহুত লাখ কৰোৰ লোকচান হ'ল এই মাৰ্কেটৰ চ' এতিয়া যিকোনো হ'ব পাৰে ঠিক আছে কিন্তু এই আমি যিটো ষ্টাডি পইণ্ট সেইটো ফ'ল' নকৰিলে ফাইন কিন্তু যেতিয়া মাৰ্কেটৰ নৰ্মেল হ'ল কি কৰিলে জানে না ছাৰ চাওক এই পইণ্টটোৰ পৰাই কি কৰিলে ইয়াক টাচ কৰি কেনে আকৌ ট্ৰেইনটো উঠি গ'ল চাওকচোন বাৰু এই গেপটো দেখালো না ছাৰ এই গেপটো প্ৰায় ঠিক আছে গেপটোৰ পৰা আকৌ ছাপৰ্ট লৈ কিনে ট্ৰেইনটো ধুনীয়া লাহে 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 গৈ আছে আৰু এই পইণ্টটো কলৈকে যাব পৰা এটা সম্ভাৱনা আছে 25,500 লেভেলটো এটা বহুত ডেঞ্জাৰ লেভেল হয় বহুত ডেঞ্জাৰ লেভেল হয় মই ইয়াৰ বিষয়ে কেতিয়াবা কম তো হয়তো মাৰ্কেটটো তালকৈ যোৱা এটা সম্ভাৱনা আছে কিন্তু আৰু এটা মই আপোনালোকক শ্ব' কৰোঁ কি চাইছে চাওক দেখি পাইছে নে নাজানো এইটোটা চাওক এইটোটা আছে ইয়াত এটা দি দিছো গাড়েট তো এইটোটা দিছো এতিয়া চাওক আপোনালোকে মাৰ্কেট কি হ'বলৈ গৈ আছে কাইলৈ কি হ'ব মাৰ্কেট পৰহিলৈ কি হ'ব মাৰ্কেট চাই লওক এতিয়া কিন্তু প্লিজ ট্ৰেইন যাতে লগাই নিদিব আপোনালোকক গাড়েট না গ'লে কিন্তু মোৰ ৰিস্ক নাই ইয়াত অ'কে চ' চি এইটোটা হৈছে কি ফেয়াৰ ভেলু গেপ এইটোটা আহিলে ৰাইট এইটোটা পইণ্ট আহি গ'ল চ' হয়তো এতিয়ালৈকেতো ঠিকেই পাই আছিলো ট্ৰেইনটো হয়তো তলত ইয়াত আকৌ মই আগতে কৈছিলো পুল বেক যিকোনো ট্ৰেইন ডাইৰেক্ট ওপৰত নাযায়গৈ বুলি কৈছিলো ডাইৰেক্ট এটা ট্ৰেইন ওপৰত নাযায়গৈ এই ট্ৰেইনটো যোৱাৰ লগে লগে আকৌ এনেকৈ আহিব টাচ কৰিব যেনেকে বল এটা তলত পৰিলে দবকে পৰিলে আকৌ ওপৰত উঠি যেন একজেক্টলি সেইটো হয় ৰাইট ইয়াত টাচ কৰিব টাচ কৰাৰ লগে লগে কি ট্ৰেইনটো কি ওপৰত যোৱা এটা সম্ভাৱনা বহুত বেছি গট ইট চ' এতিয়া মই নকওঁ ট্ৰেইনটো আপ হ'ব নে ডাউন হ'ব আৰু যিমানখিনি আমি আলোচনা কৰিলো হয়তো আপুনি গম পাই গ'ল যে ট্ৰেইনটো কি হ'বলৈ গৈ আছে কিন্তু মই আগতে আৰু এটা ইনফৰমেশ্যন দিবলৈ গৈ আছো ভাল শ্বেয়াৰ চাই কেনে আপোনালোকে যদি কিনি কেনে ৰাখি দিয়ক কিয়নো মাৰ্কেট বহুত ধুনীয়া হ'বলৈ গৈ আছে গাড়ীত বহুত ধুনীয়া হ'বলৈ গৈ আছে মাৰ্কেট চ' ইটছ অ'কে ফাইন অ'কে চ'
এক মিনিট এইটোৱে হৈছিলে কি এই মাৰ্কেটৰ কি হয় দুটা what is called that এনেকৈ আমি কি এনালাইসিস কৰিম ৰাইট okay next হৈছে কি simple আমি যদি এনেকৈ লৈ লওঁ তো কি এই লেভেলটোক আমি কি সাপোর্ট লেভেল বুলি কম গাড়ীত ইয়াকো আমি সাপোর্ট লেভেল বুলি কম বা ইয়াকো আমি সাপোর্ট লেভেল বুলি কম রাইট যদি ট্রেন্ডটো এটা সব প্রত্যেকটো সাপোর্ট এটা রেঞ্জত আছে রাইট কিন্তু প্রত্যেকটো রেজিস্ট্যান্স এটা রেঞ্জত আছে নে নাই সো প্রথমতে এইটো রেজিস্ট্যান্স বনিলে কিন্তু এই সেকেন্ড রেজিস্ট্যান্সে ব্রেক কৰি দিলে সো এই রেজিস্ট্যান্স বনিলে না ই কিন্তু ব্রেক কৰি দিলে রাইট ব্রেক কৰি দিলে ঠিক এক্স্যাক্টলি কি হল সেকেন্ডটো যেতিয়া বনিলে কিন্তু ইয়াকো হয়তো টাচ কৰিলে ব্রেক কৰিব নোৱাৰিলে ফাইন নো প্ৰবলেম কিন্তু থাৰ্ডটো কি নাম্বাৰ 3 টো কি কৰিলে এইটো এই পইণ্টে ব্রেক কৰি দিলে সাপোর্টক ব্রেক কৰোৱা নাই সাপোর্টক ব্রেক কৰিব পৰা নাই কিন্তু প্ৰত্যেকটো ৰেজিস্ট্যান্সক ব্রেক কৰিছে মানে ইয়াতে আমি গম পাই গলো যে কি ট্রেন্ডটো কি হ'বলৈ গৈ আছে yes বুলছ মার্কেট হ'বলৈ গৈ আছে ঠিক এক্স্যাক্টলি আমি ইয়াতে গম পালো যে কি মার্কেটৰ ইয়াত সাপোর্ট লৈ কেনে আকৌ ট্রেন্ডটো হয় উঠা এটা সম্ভাৱনা আছে ইয়াত লৈ কেনে ট্রেন্ডটো সম্ভাৱনা আছে কিন্তু কোৱেশ্চন হৈছে ইয়াত যে মানুহে যে okay এই বস্তুটো আছে এই FVG কিয় বনে এটো মই কাইলে কৈ আছো আপোনালোক okay so sorry মই আগতে জনাব বিচাৰিছো কাইলৈ আমি ক্লাস কৰিব নোৱাৰিম কিয়নো এটা বহুত ইমার্জেন্সি কাম এটা আছে সো গটিকে কিন্তু পৰখিলে বহুত ভাল লাগিব আমাৰ okay আশা কৰিম okay next আকৌ বা কৈছো মই আপোনালোকক পইণ্টটো চাই লওক প্ৰত্যেকটো সাপোর্ট okay ইয়াৰ পৰা যদি আমি সাপোর্ট লাইন এনেকৈ দিও কি প্ৰত্যেকটো সাপোর্টক জাস্ট সাপোর্ট টাচ কৰিছে কিন্তু ট্রেন্ডটো ইয়াৰ পৰা আকৌ ওপৰলৈ গৈছে কিন্তু এইটোটা ৰেজিস্ট্যান্স কিন্তু ফার্স্ট ৰেজিস্ট্যান্সক সেকেন্ড ৰেজিস্ট্যান্সক ব্রেক কৰিলে নাম্বার 3 রেজিস্ট্যান্সক কিন্তু কি কৰিলে টাচ কৰিলে কিন্তু নাম্বার 4 কি কৰিলে নাম্বার 4 লাইনে কিন্তু কি কৰিলে ইয়াক ব্রেক কৰি দিলে চাও ইয়াক কি ব্রেক কৰি দিলে আৰু ব্রেক কোপৰা কৰিছে জানা না চাও ব্রেক কোপৰা কৰিছে ইয়ালকে আমি এনালাইসিস কৰিব লাগিব চাই থাকো ব্রেক কোপৰা কৰিছে এই পইণ্টটো চাও এই পইণ্ট মই কৈছিলো কোন ফেয়াৰ FVG কৈছিলো ইয়াত যদি মই দিউ কি হ'ব চাওক স্যাৰ ইয়াত যদি দিউ এক্স্যাক্টলি ইয়াতে টাচ হৈ পৰিলে আৰু এক্স্যাক্টলি ইয়াৰ পৰাই সাপোর্ট লৈ কিনে ট্রেন্ডটো ওপৰলৈ গলগৈ চাওক ইয়াৰ পৰাই আকৌ বা কৈছো okay চাওক ইয়াত যে সাপোর্ট ললে সরি ইয়াত যে রেজিস্ট্যান্স আসলে ইয়াতো রেজিস্ট্যান্স আসলে কিন্তু ইয়াত কি বনিলে এটা ফেয়ার ভ্যালু সরি FVG বনিলে রাইট যদি FVG উপৰত যদি মই মোৰ হরিজন্টাল লাইনটো লৈ যাও তেন্তে কি হৈ যায় এক্স্যাক্টলি এইটোই পয়েন্ট বনি যায় চাওক স্যার আৰু আচৰিত কথা ইয়াতে সাপোর্ট লৈ কিনে ট্রেন্ডটো ওপৰলৈ গলগৈ আৰু এটা আচৰিত কথা যেটো ক্যান্ডেলস্টিকে ইয়াক সাপোর্ট ললে এই ক্যান্ডেলস্টিকটোতে কি আছে FVG বনি আছে মানে আকৌ এটা খটখটিত আমি উঠি মানে এই সিঁড়িত উঠি জানা স্যার এনেকৈ মানে এটা খোজত দি কেনে আকৌ এটা খোজত কি ওপৰলৈ উঠি গৈ আছে ট্রেন্ডটো রাইট গুড সো এটোই আছিল জাস্ট আমাৰ আজিৰ দিনটোৰ বাবে এটা সৰু সুৰা কি এনালাইসিস গট ইট সো আমি এইবিলাকে শিকিবলৈ গৈ আছো আৰু আমি আপোনালোকক একেবাৰে কেনেকৈ what is called that কেনেকৈ কি কিনে what is called স্টক কিনে কেনেকৈ সার্চ কৰে কেনেকৈ কি কৰে আমি সকলোখিনি আমি শিকিবলৈ গৈ আছো সো আশা কৰিম কি আজি বিৰাট ধুনীয়া এটা পইণ্ট পালে আপোনালোকে প্লিজ নাপাহৰিব এই পইণ্টটো ঠিক আছে কিন্তু পইণ্টটো পোৱাৰ লগে লগে যাতে চেকো স্যার প্লিজ আপুনি যাতে ট্ৰেড লগাই দিব তেন যাতে লগাই নিদিব পটাপট ঠিক আছে কিন্তু শ্বেয়াৰ কিনিব পাৰে স্যার শ্বেয়াৰ যদি আপুনি শ্বেয়াৰো কিনিছে না স্যার যদি যিকোনো এটা কোম্পানী যদি শ্বেয়াৰো কিনিছে তেন আপুনি এই সেম এনালাইসিস কৰি কেনে আপুনি কি এক্স্যাক্টলি এইটো এনালাইসিস কৰি কেনে কি আপুনি শ্বেয়াৰ কিনিব পাৰে স্যার
এক্স্যাক্টলি এটোই এনালাইসিস কৰি কিনে বা এনেদৰে এনালাইসিস কৰি কিনে যিকোনো এটা কোম্পানীত আপুনি বা মাৰ্কেটত যিকোনো মাৰ্কেট হওক ডাজন্ট মেটাৰ গাড়ীত আপুনি এনালাইসিস কৰি কিনে সেই কোম্পানীৰ শ্বেয়াৰ কিনিব পাৰিবা কেতিয়া কিনিব নালাগে কেতিয়া কিনিব লাগে চাওক ব্যক্তিবিলাকে প্ৰায় এটা প্ৰবলেম আছে সেই প্ৰবলেমটো হৈছে স্যাৰ কি কোম্পানীতে শ্বেয়াৰ কমিলে কিনে তেখেতে শ্বেয়াৰটো বিকি দিয়ে নহয় সেইটো কাম নকৰিব যদি কোম্পানীতে শ্বেয়াৰ কমি যায় যদি কোম্পানীটো ঠিক আছে সকলোখিনি আৰু ই সব ঠিক আছে পি সকলো ঠিক আছে তেন্তে যদি শ্বেয়াৰ কমি কমি গৈ থাকে তে আপোনাক আকৌ এটা চান্স দিছে ভাই দে আকৌ এটা ঠিক কৰি লওক আকৌ বাকি যাতে আমি যদি শ্বেয়াৰটো কমি যায় তে আপুনি কিনা এটা ধুনীয়া সুযোগ আৰু সুবিধা দিছে যাতে আমি ইয়াৰ পৰা আৰু কি কৰো শ্বেয়াৰ কিনি কিনে ৰাখি দিও স্যাৰ শ্বেয়াৰত আপুনি কিমান টকা ওকে শ্বেয়াৰত আমি ইনভেষ্টমেন্ট কৰো না স্যাৰ সো শ্বেয়াৰত আপুনি কিমান টকা লগাইছে হেতু নাচাব স্যাৰ আপুনি এটলিষ্ট যিকোনো ভাল কোম্পানী এটলিষ্ট আপুনি 10,000 প্লাস আপুনি শ্বেয়াৰ কিনি থৈ দিয়ক ঠিক আছে 10,000 যদি এটকীয়া শ্বেয়াৰ কিনে যদি এটকা এটা শ্বেয়াৰৰ দাম হয় তেনে 10,000 লাগিব গাড়ীত যদি 2 টকা হয় 10,000 লাগিব যদি 7 টকা হয় 5 টকা হয় 10 টকা হয় গাড়ীত না স্যাৰ তো তেনেকে চাওক স্যাৰ কি বলে 2 লাখ টকা 3 লাখ টকা একেবাৰে লগাব নালাগে আজি মোৰ যেটো ক্যাপিটাল আছে আজি মোৰ যেটো আজি ষ্টক মাৰ্কেটত লগাই থৈ ৰাখিছো এই ষ্টক মাৰ্কেটত কোনো মোৰ দেউতাই দিয়া নহয় কোনো মাই দিয়া নহয় স্যাৰ এটো মই জাস্ট এদিন কৈ গাড়ীত না কেতিয়াবা আমাৰ 500 টকা দিও কেতিয়াবা 300 টকা লও আজি কেবা বছৰ পৰা 300 টকা লও কেতিয়াবা 400 টকা তেনেকে এটা কৈ আজি মোৰ হয়তো শ্বেয়াৰ বহুত গুণ মানে নকক ইমান আছে জাস্ট এটলিষ্ট শ্বেয়াৰ কিনি মোৰ বাঢ়িছে মই কে টকা ইনভেষ্টমেন্ট কৰিলো হেতু মই নাচাও কিন্তু মই শ্বেয়াৰ কিমানটা বাঢ়িছে হেতু মই সদায় চাও স্যাৰ গাড়ীনা মই সদায় চাও মই এখন বুক কিনা লগে লগে মই চাও যে বুকখনে মোক কি দিব মই সব একবেলা বুক নহয় যে সপোজ উল্টা পুল্টা বুক ঠিক আছে উল্টা পুল্টা বুক মানে হেইবিলাক বুক যিটো সপোজ আমি এটো প্ল্যাটফৰ্মত আছো ৰাইট স্যাৰ সো এইটো প্ল্যাটফৰ্মত কোনখন বুকে মোক সহায় কৰিব সো হেই বুকখন যদি আমি আজি কিনো যদি হেই বুকখনত যদি আমি 200 টকা দি 300 টকা দিও না স্যাৰ মানে আমি ভাল এটা কামত কি হে পইচাটো ইনভেষ্টমেন্ট কৰিছো মানে নিজৰ ওপৰত ইনভেষ্টমেন্ট কৰিছো আৰু স্যাৰ যিমান পাৰে শ্বেয়াৰ কিনি ৰাখি দিয়ক স্যাৰ সঁচা কথা কৈছো বহুত ধুনীয়া ৰিটাৰ্ণ দিব গাড়ীত ওকে যি কি নহওক ইয়া সেগো স্যাৰ আপুনি শ্বেয়াৰ কিনিছে নেকি বাৰু এটা হলো দুটা হলেও সৰি কিনি কিনে ৰাখিছে নেকি বাৰু নাই কিনা না স্যাৰ ওকে আপোনাৰ ডিমেট একাউণ্ট আছে নে স্যাৰ ওকে স্যাৰ যদি ডিমেট একাউণ্ট আছে তেন্তে বহুত ভাল কথা স্যাৰ কি বুলি কয় আপুনি এফএন এক্টিভ নকৰিলেও হ'ব FNO মানে ফিউচাৰ কি ইয়া অপচন ট্ৰেডিং কি বুলি কয় এক্টিভ নকৰিলেও হ'ব এক্টিভ নকৰাকৈ আপুনি কি শ্বেয়াৰ কিনি ৰাখি দিব পাৰে আপোনাৰ কি লাগিব আপোনাৰ আধাৰ কাৰ্ড লাগিব আৰু কি লাগিব আপোনাৰ ইয়া পান কাৰ্ড লাগিব হেখিনি দি কেনে আপুনি যিকোনো এটা কোম্পানী কি শ্বেয়াৰ কিনি ৰাখি দিব পাৰিব এতিয়া বহুত ভাল ভাল কোম্পানী আছে স্যাৰ এতিয়া কিমান জানে না স্যাৰ বহুত ভাল ভাল কোম্পানী এতিয়াও 5 টকা স্যাৰ এনেকে কিনিম নাজানো ওকে হয় নেকি স্যাৰ ওকে ওকে স্যাৰ ঘৰ আপোনাৰ ক'ত স্যাৰ মোৰ ঘৰ খোৱাঙত ওকে একো না স্যাৰ যদি ওকে যদি কেতিয়াবা সুযোগ হয় যদি আমাক খনিক স্যাৰৰ কথা পাতিম স্যাৰ আপুনি খনিক স্যাৰ আছে নহয় খনিক স্যাৰক আপুনি যদি এবাৰ লগ কৰে বা তেখেতে আপোনাক 100% সহায় কৰি দিব যে কি একচুয়ালি এই ইন্ডাষ্ট্ৰিটো আহিছেহে যে আমাক কি বুলি সহায় কৰিবৰ কাৰণে গাৰ্ডেন স্যাৰ সহায় কৰিবৰ কাৰণে আহিছে সো তেখেতে 100% আপোনাক সহায় কৰি দিব বা ময়ো যদি কেতিয়াবা সুযোগ মিলে 100% মই বহুত ভাল পাম আপোনাৰ লগত বহি একাপ চাহ খোৱা আৰু ধুনীয়াকৈ আপোনাক দেখাই দিয়া গাৰ্ডেন স্যাৰ ওকে বহুত ভাল লাগিলে আপোনাক লগ পাই এই প্লেটফৰ্মত ওকে স্যাৰ জাস্ট এতিয়া 70 টকা আৰু 20 টকা তেনেকে আমাৰ কি সৰি কিছুমান কোম্পানী শ্বেয়াৰ হৈ আছে বহুত ভাল ভাল কোম্পানী কিমানটো হৈ আছে সো ভাবিম যে এতিয়া যদি আমি কিনিকে ৰাখি দিও এটলিষ্ট ডেইলি যদি আমি 100 টকাও দিও ডেইলি যদি আমি 50 টকা দিও ডেইলি যদি আমি কি স্যার 1000 টকা আমি কেবাটা পাই যাম স্যার যদি 70 টকা শ্বেয়াৰ এটা ভাল কোম্পানী যদি 2030 যদি এই 70 টকাটো যদি কি 90 रुपीस বা 100 रुपीस হবৰ এটা সম্ভাৱনা আছে যদি আমি ইয়াত যদি আমি এটলিষ্ট কিমান স্যার 500 টকা সৰি 500 বা 600 বা 1000 শ্বেয়াৰ কিনি যদি থৈ দিও স্যাৰ আমাৰ কাৰণে বহুত এটা প্লাস পইণ্ট হয় তাৰ কাৰণে কিয়নো স্যাৰ কিয়নো আমি শিকিব লাগিব স্যাৰ কি পইচা কেনেকে আমাৰ কাৰণে কাম কৰে ৰাইট স্যাৰ পইচা আমাৰ কাৰণে কেনেকে কাম কৰে হেতু স্যাৰ আপোনাক মই বুজাব যোৱা নাই জাস্ট আলোচনাই কৰিছো ঠিক আছে আমি এটো শিকিব 100% লাগিব যে পইচা আমাৰ কাৰণে কেনেকে কাম কৰে ৰাইট স্যাৰ যেতিয়া এতিয়া সব স্যাৰ কিছুমান কলেজৰ ষ্টুডেন্ট আছে বহুত তেনেকুৱা ষ্টুডেন্ট আছে যিবিলাক ষ্টুডেন্টে হয়তো আমি যেতিয়া ক্লাস কৰি থাকো খোৱাঙৰ পৰা হয়তো বহুত কিজন আহে মানত ক্লাস লৈ আহি অফলাইন
গাৰ্ডেন আছে চ' সিহঁতে এতিয়া কি কৰিলে জানে আমাৰ কেইবাজনো ষ্টুডেণ্ট আছে ত' সিহঁতে আহি কেনে কি কৰিলে সকলোখিনি যে জাষ্ট সৰু সৰু এটা দুটা শ্বেয়াৰ কিনি কেনে সিহঁতৰ আজি দিনটো প্ৰফিট মানে সিহঁতে চাপ'জ এজন ষ্টুডেণ্টে তেখেতে 30,000 ইনভেষ্ট কৰিলে তেখেতৰ 30,000 আজি কেইদিনমানৰ হ'ল কেইদিনমান মই নকওঁ কিমান দিন হ'ল তেখেতৰ সেই 30,000 আজি 20,000 22,000 তেখেতৰ প্ৰফিট দেখাই আছে সেই ব্যক্তিজনে কি জান একোই নাই কৰা জাষ্ট শ্বেয়াৰ কিনি ৰাখিছে ছাৰ তেখেতে কোনোদিনে FN-ত কাম কৰা নাই কোনোদিনে একোই কৰা নাই ছাৰ কথা এটা ক'ব বিচাৰিছো FNO এটা বহুত ৰিস্কি প্লেটফৰ্ম হয় FNO এটা বহুত ৰিস্কি প্লেটফৰ্ম হয় চ' গতিকে আমি FN-ত নগৈ কেনে যাতে আমি কি stock market sorry আমি যে যিকোনো এটা কোম্পানী বা ইকুইটিটো ল'ব পাৰো বা আমি শ্বেয়াৰ বা ষ্টক যাতে আমি কিনি কিনে ৰাখিব পাৰো তেনেকৈ আমি কি আমাৰ যিটো এছেট আমাৰ যিটো ৱেলথ আমি কি বিল্ড কৰিব পাৰো কয় নহয় স্যাৰ ইনভেষ্টমেন্ট ইজ আ ৱে টু ক্ৰিয়েট আৱাৰ ৱেলথ বুলি কয় মানে আমি যদি এটকা যদি শ্বেয়াৰ কিনিছো যদি আমি 1,000 টকা এটা শ্বেয়াৰ কিনিবলৈ লগাইছো মানে আমাৰ সেই আমি কি কৈছো আমি ইনভেষ্টমেন্ট কৈছো ৰাইট আমি ইনভেষ্টমেন্ট কৈছো চ' এই ইনভেষ্টমেন্টটোৱে আমাক কি কৰে স্যাৰ আমাক এটা সম্পত্তি বনায় ৰাইট স্যাৰ কিছুমানে কয় আমাৰ ঘৰটো বোলে সম্পত্তি নহয় কিন্তু মাটিডোখৰে সম্পত্তি হয় কিয়নো ঘৰটো বোলে পুৰণা হলে বিকি দিলে বোলে ইয়াৰ ইমান দাম নাপায় কিন্তু উপায় নাই ঘৰটোৰ দাম হোৱা মেইন সৰি ঘৰটোৰ কাৰণ ঘৰটো যদি কোনোবাই বিকে ইয়াৰ দাম হোৱা মেইন কাৰণ মাত্ৰ কি তাত ঘৰটো যাৰ ওপৰত আছে মাটিৰ ওপৰত আছে মাটিটোহে ভেলু চাই হয়তো পোৱা যায় ওকে স্যাৰ আৰু এটা পইণ্ট হয় আমি এই সাৰথিয়ে যে আজি বিজয় ছাৰ যে ওকে আজি বিজয় খনিকৰ ছাৰ যে এই প্লেটফৰ্মটো লৈ আহিলে আৰু এটা মোক তেখেতে বিৰাট ধুনীয়া এটা কথা ক'লে ছাৰ জানে আজি আমি ল'ৰা ছোৱালীবিলাকক আমি এৱাৰনেছ দিবই লাগিব যে কি 1 টকা ক'ত ইনভেষ্টমেণ্ট কৰে 1 টকা কেনেকৈ পইচা যাতে আমাৰ কাৰণে কেনেকৈ কাম কৰে এইটো আমি দিবই লাগিব যেতিয়া ছাৰক লগ পাওঁ ছাৰে তেতিয়া বাৰে বাৰে মোক সেইটোৱে কয় জানেনে ছাৰ যেতিয়া মই ইউনিভাৰ্চিটিত যাওঁ যেতিয়া মই কলেজত যাওঁ আজি বহুত ল'ৰা ছোৱালী এনেকুৱা আছে জানেনে ছাৰ সিহঁতে গ্ৰেজুৱেশ্যন কৰাৰ পিছত কি শিকে বাৰু কি কৰিব গাৰ্ডেনাৰ ছাৰ আজি শিকাই নাযায় 1 টকা কেনেকৈ ইনকম চাওক ছাৰ কলেজৰ বিষয়ে ইউনিভাৰ্চিটিৰ বিষয়ে বা এডুকেশ্যনৰ বিষয়ে মই কোনো কমপ্লেইন দিয়া নাই জাষ্ট মই কৈছো মই ফাইনেন্সিয়েল বিষয়ে কৈছো ছাৰ চাওক ছাৰ আজি কলেজৰ সৰি আজি আজি গ্ৰেজুৱেশ্যন কৰা ল'ৰা এজন বা ছোৱালী এগৰাকী বা আজি MA কৰা ল'ৰা এজন বা ছোৱালী এগৰাকীক যদি সুধো আজি হয়তো সিহঁতে এতিয়ালৈকে এইটো শিকা নাই যে পইচাই কেনেকৈ কাম কৰে হয়তো যিটো ময়ো শিকা নাছিলো কিয়নো মোক কোনোৱে শিকোৱাই নাছিল তো গতিকে চাওক ছাৰ যিজন ব্যক্তিয়ে ওকে চ' এইবিলাক আমাৰ সমাজত চলি আছে চ' যাতে আমি সেই ল'ৰা ছোৱালীবিলাকক যাতে আমি শিকাব পাৰো যাতে আমি সাপোজ ঘৰৰ পৰা যে আমি দেউতাৰ পৰা মাৰ পৰা যে 10 টকা পইচা এটা লৈ আহিছো 500 টকা এটা পইচাটো লৈ আহিছো গতিকে যদি 500 টকাটো যদি মই আজি এনেই কৰবাত খৰচ কৰি দিছো সেই ব্যক্তিজনক কেতিয়া তেখেতৰ গাত লাগিব যেতিয়া ইয়াৰ বিষয়ে জানিব ছাৰ গতিকে এই ক্লাছবিলাক সেইটো কাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকে লোৱা বহুত দৰকাৰ হয় ছাৰ চ' গতিকে কৈছো যে কি সাপোজ মই বহুত ল'ৰা ছোৱালী দেখো ছাৰ কলেজত কিয়নো আজি মই 13 বছৰৰ পৰা মই একচুৱেলি মই IELTS হয় ইণ্টাৰনেশ্যনেল ইংলিছ লেংগুৱেজ টেষ্টিং চিষ্টেম তাৰে ইংলিছ ফেকাল্টি হয় মই আছিলো আগতে BBC ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পৰেশ্যন লণ্ডন দেন ওকে চ' মই বহুত ল'ৰা ছোৱালীৰ লগত আজি 13 বছৰ ল'ৰা ছোৱালীবিলাকৰ লগত থাকি কেনে বহুত কুছ শিকিলো মানে সিহঁতৰ চাইকলজিটো গম পাই গলো এদিন মোৰ অফিচত আহিলে ছাৰ জাষ্ট কথা ক'ব বিচাৰিছো এদিন অফিচত আহিলে এজন দেউতা আহিলে চব এজন দেউতাকে শিক্ষকক লগ কৰা বহুত এটা হেঁপাহ মানে বহুত ইচ্ছা থাকে তো ষ্টুডেণ্ট গৰাকী মোৰ অফিচত আহিলে তেখেতে এডমিশ্যন ল'লে গোটেই পইচাটো দেউতাকে দি পঠিয়ালে ছাৰ 6-7 মাহ পিছত দেউতাক মোৰ অফিচত আহিলে মোক হাঁহি কেনে আহিছে মোৰ কাৰণে মিঠাইও লৈ আহিছে ছাৰ ভালে আপোনাৰ হয় ছাৰ ভাল আপোনাৰ হয় ভালে কথা পাতো তেখেতে মোক কৈছে চিনি পাইছে চাগে মোক মই ভাবিছো এতিয়া কোন হয় মইতো গম পোৱা নাই কোন হ'ব পাৰে তো তেখেতে ক'লে যে মই আমুক ছোৱালীগৰাকীৰ নাম নকওঁ যে আমুক দেউতা হয় মই আমুকৰ দেউতা ঠিক আছে সেইটো বহুত দিনৰ আগত হয়তো মোক পিছফালে ক'লে ছাৰ আমুক এনেকুৱা হয় নেকি মই তেতিয়া কি ক'ম বাপেকে দেউতাকজনে ভাবি আছিলে তেখেতে ৰেগুলাৰ ক্লাছ কৰি আছে কিন্তু দেউতাকে এইটো কথা নাজানে যে কি যিমান টকা তেখেতে ক্লাছত দি আহিছে জাষ্ট সৰু সুৰা এটা এমাউণ্ট দি কেনে তেখেতে জাষ্ট এডমিশ্যনটো কৰি তেখেতে ক্লাছতে নাহিলে এতিয়া কওক ছাৰ কি ক'ম এতিয়া গাড়ীত তেনেকুৱা এটা সমস্যা চলি আছে আমাৰ এই গোটেই ল'ৰা ছোৱালীৰ ভিতৰত ছাৰ গতিকে এই সকলোখিনি যাতে এৱাৰনেছ আমি দিব পাৰো গতিকে আজি বিজয় ছাৰে বিজয় খনিকৰ ছাৰে এই প্লেটফৰ্মটো আজি লৈ আহিছে গতিকে বহুত ভাল পাইছো যে বিজয় ছাৰ আজি এই প্লেটফৰ্মটো দিয়াৰ কাৰণে যে
এটা কিবা এটা যিটো মই শিকিলো যিটো মই জানো জানো নহয় এতিয়া মই মাষ্টাৰ কৰি আছো যাতে মই আলোচনা কৰিব পাৰো প্ৰতিজন ব্যক্তিৰ ওচৰত গাতে না স্যাৰ সো গতিকে কৈছো আমি আহিব অকলি স্যাৰ আৰু এটা ক'ব বিচাৰিছো আমি যে যিখিনি ডিসকাস কৰিছো এটা জাস্ট এটা এটা বাহানা হয় যে কি আমি ট্ৰেড কৰা কিন্তু একচুয়ালি এইটো এটা হয় এৱাৰনেছ হয় যাতে আমি সমাজত আমি দিব পাৰো যাতে আমি মানুহবিলাকক ক'ব পাৰো যে আজি চাওক wealth কৰোৱা বা আমাৰ সম্পত্তি বনোৱা wealth সৃষ্টি কৰা বা এইটোটা আমাৰ ৰাস্তা হয় স্যাৰ মই যদি আপোনাক আজি প্ৰশ্ন কৰো বেয়া নাপাব স্যাৰ যদি মই আপোনাক প্ৰশ্ন কৰো আজি ইমান দিনত আপুনি বহুত টকা ইনকাম কৰিলে কিন্তু সেই সকলো পইচা আজি আপোনাৰ হাতত আছে নে স্যাৰ নাই স্যাৰ ৰাইট আজি কি হ'ল বাৰু প্ৰতিটো মাহতে আজি বহুত পইচা ইনকাম কৰে আজি ইমান বছৰত আপুনি বহুত পইচা খৰচ হ'ল বহুত পইচা ইনকাম কৰিলে কিন্তু মই কওঁ আজি সেই পইচা কি হ'ল স্যাৰ আজি যদি আপুনি কথা এটা কৈছো আপুনি যদি আজি গোটেই ইমান জীৱন কথা এটা কৈছো জাস্ট 1000 টকাই যদি কমালে বা 100%ৰ আপুনি আজি আপোনাৰ লগত কিমান পাৰ্চেন্টেজ আছে স্যাৰ ইয়াৰ মেইন প্ৰশ্নটো পাৰ্চেন্টেজ যদি কম দিও ইয়াৰ মেইন প্ৰশ্নটোৱে হৈছে যে হয়তো স্যাৰ আমি ইনভেষ্টমেন্টৰ ক্ষেত্ৰত কোনো দিনে শিকাই নাই স্যাৰ স্যাৰ সো সৰি স্যাৰ গাদিন না স্যাৰ কিন্তু আপুনি ধুনীয়াকৈ ইনকাম কৰি আছে দেখিছো এখন ধুনীয়া ঘৰত আছে সকলোকে বাইদেউহঁতৰ ধুনীয়াকৈ এখন ঘৰ চলি আছে স্যাৰ কিন্তু আপোনাক মই প্ৰশ্ন কৰিছো স্যাৰ আজি প্ৰতিজন ব্যক্তিক কৈছো মই এইটো দেউতাক কৈছো প্ৰথমতে দেউতা আপুনিতো পইচা কমাই ৰাইট হয় কিন্তু আজি পইচাখিনি কি হ'ল চুপচাপ থাকিলে গ'লগৈ বজাৰ আকৌ বজাৰ গ'লগৈ ঠিক আছে মই তেতিয়া গম পালো নাই দেউতা কি এটা বস্তু শিকানে এইটো হৈছে কি ইনভেষ্টমেন্ট কি হয় কিন্তু দেউতাক কোনো শিকোৱা মানুহে নাছিলে সো গতিকে আজি হাৰথিয়া লৈ আহিছে যে কি যাতে আমি শিকাও কেনেকৈ কি কৰে স্যাৰ আৰু এটা ক'ব বিচাৰিছো যে কি আমি যদি ইনকাম কৰা পইচাটো যে আপুনি যি কৰি কেনে বা মই যি কৰি কেনে যদি পইচাখিনি কমাইছো সেই পইচাখিনি যদি দুইটা কাম কৰো নাম্বাৰ 1 যদি মই খৰচ কৰো আৰু এটা পইণ্ট আছে যদি সেভিংটো কৰিবই লাগিব ৰাইট স্যাৰ ওকে যদি মই খৰচ কৰো তেন্তে স্যাৰ আমি কাম কৰিয়ে থাকিব লাগিব বহুত দিনলৈকে হয়তো উখাহৰ শেষ মুহূৰ্তলৈকে চাগে হয়তো কাম কৰিব লাগিব কিন্তু আমি এটা বস্তু শিকা নাই স্যাৰ পইচাই আমাৰ কাৰণে কেনেকৈ কাম কৰে সো এই প্ৰজেক্টটোৱে লৈ কেনে আজি কি হাৰথিয়ে এই সমাজত আহিছে যাতে বুজাই যাতে আমি কওঁ বুজাই নহয় আমি যাতে আলোচনা এটলিষ্ট কৰো বুজোৱা কাৰো সমৰ্থ নাই ৰাইট আমি কাৰোবাকে বুজাব নোৱাৰো মই আপোনাক বুজোৱা নাই স্যাৰ জাস্ট আপোনালোক মই আলোচনাহে কৰিছো কথা কিছুমান কথা কিয়নো মই আপোনাক বুজাব নোৱাৰো ক্ষমা কৰিব স্যাৰ তাৰ কাৰণে যদি আপুনি ভাবিছে এইটো ঠিক আছে জাস্ট আপোনালোক আলোচনাহে কৰিছো স্যাৰ সো গতিকে কৈছো মই স্যাৰ আমি ল'ৰা ছোৱালীবিলাকক এইখিনি শিকাব লাগিব আজি যিমানখিনি ল'ৰা ছোৱালী আছে না স্যাৰ সকলোকে মই অনলাইনত হওক অফলাইনত হওক আজি টাচ কৰি আহি আছো সো সেইটোৱে হয় বাকি একো নাই স্যাৰ আজি দিনটো মই বহুত ভাল লাগিল আজি ডিসকাস কৰি কেনে আজি যিটো কি পইণ্ট দিলো যাতে কি পইণ্ট লৈ কেনে যাতে ক্ৰেক কৰি নিদিয়ে আৰু স্যাৰ আপুনি কেনেকৈ শ্বেয়াৰ কিনিব লাগে কেনেকৈ শ্বেয়াৰ কিনে আপুনি আমাৰ ছাৰক লগত আপুনি কন্টেক্ট কৰি ল'ব পাৰে আমাৰ ভিডিঅ' ছাৰক কন্টেক্ট কৰি কেনে আপুনি সকলোখিনি সিহঁতে দেখাই দিব যদি কেতিয়াবা অফলাইনত আমি সহায় পাওঁ যদি আমাৰ চেকৰ ছাৰে আমাৰ যদি বিজয় ছাৰে আমাৰ খনিকৰ ছাৰে যদি আমাক অকমান সহায় কৰে বা যদি যদি আমাক কেতিয়াবা চান্স দিয়ে আপোনালোক লগ কৰা তেনে নিশ্চয় লগ পাই কেনে কেতিয়াবা চাহ কাপ খাই কেনে ধুনীয়াকৈ আমি অফলাইনতো আলোচনা কৰিম বহুত ভাল লাগিব সেইদিনা থেংক ইউ সো মাচ ফৰ টুডে এণ্ড লগ পাম কাইলৈ নহয় পৰহিলৈ লগ পাম সকলোকে সো কাৰোবাৰ কিবা প্ৰশ্ন যদি আছে ক'ব পাৰে হয়তো কাৰোৰ প্ৰশ্ন নাই থেংক ইউ সো মাচ for today thank you